নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজি আমাৰ এই দৰবাৰ বিশেষ খণ্ডত আমি দুজন বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোক হৈছে অসমীয়া এক্সপ্লোৰাৰ এজনে ইতিমধ্যে আণ্টাৰ্কটিকাত অভিযান সমাপ্ত কৰি এইবাৰ তেওঁ নৰ্থ পোল যিটো উত্তৰ মেৰু বুলি কোৱা উত্তৰ মেৰু এলেকাত তেওঁ অভিযান চলাই আৰ্কটিক সি যিটো কয় সেই এলেকাত অভিযান চলাই অলপতে উভতি আহিছে তেওঁ হৈছে মই পৰিচয় কৰাই দিছোঁ ঋতুৰাজ ফুকন তেওঁ গ্ৰীণ গাৰ্ড যিটো এটা NGO আছে প্ৰকৃতি সংগঠনৰ সেই গ্ৰীণ গাৰ্ডৰ তেওঁ ছেক্ৰেটাৰী জেনেৰেল আমাৰ সৈতে আছে দেৱল কুমাৰ নাথ পেছাত সাংবাদিক কিন্তু তেওঁ এজন এক্সপ্লোৰাৰ অলপতে তেওঁ সমগ্ৰ ভাৰতবৰ্ষ মটৰচাইকেলেৰে অকলে ঘূৰি আহিছে আমি মটৰচাইকেলে বহুত অভিযান শুনিছোঁ কিন্তু অকলে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় 12,000 কিলোমিটাৰ পথ পৰিক্ৰমা কৰি তেওঁ অলপতে উভতি আহিছে আজি আমি দুইজনৰ সৈতে তেওঁলোকৰ বহু কাহিনী আছে বহু ঘটনা আছে তেওঁলোকৰ এই গোটেই অভিযানৰ কালত সেইবিলাক কথা আমি জানিম মই পুনৰ ঋতুৰাজ ফুকনৰ ওচৰলৈ গৈছোঁ ঋতুৰাজ আণ্টাৰ্কটিকাৰ পিছত আৰ্কটিক কেনেকুৱা লাগিল কেনেকুৱা অভিজ্ঞতা কিবা পাৰ্থক্য আছে আণ্টাৰ্কটিকাৰ পৰিৱেশ বেলেগ আৰ্কটিক নৰ্থ পোল কিন্তু তাতো বৰফ আছে কি মানে পাৰ্থক্য কি অনুভৱ কৰিছিলে আণ্টাৰ্কটিকা গোটেইখন এটা লেণ্ড মাছৰ ওপৰত হয় তাত মাটি আছে পাথৰ আছে আৰ্কটিকৰ বৰফখিনি গোটেইখিনি সাগৰৰ বৰফ হয় তো আৰ্কটিকত যেতিয়া আমি যাওঁ হয় যোনটো সালভাৰ্ড বুলি ৰিজনটো আছে সালভাৰ আৰ্কিপেলাগোটো হেতুত কিছুমান আইল্যান্ড আছে কিন্তু হেয়া পাৰ হোৱাৰ পিছত খালি সমুদ্ৰত এই বৰফটো দেখা পোৱা যায় মানে যিটো কৈছে উত্তৰ মেৰু এলেকাৰ যিখিনি এলেকা আৰ্কটিক সিৰ সেইবিলাক সাগৰত থকা বৰফৰ খণ্ড সাগৰৰ ওপৰত নৰ্থ পোলটো সাগৰৰ মাজতে আছে নৰ্থ পোলটো সাগৰৰ মাজত আছে সাউথ পোলটো হ'ল কমপ্লিট মাটিৰ ওপৰত বৰফ আছে যিখন আমি বৰফৰ মহাদেশখন আণ্টাৰ্কটিকা সেই বৰফৰ মহাদেশখন মাটিৰ ওপৰত থকা বৰফৰ স্তৰ তাৰ ওপৰত সাউথ পোল আছে অভিযানটো কি আছিল কেনেকুৱা ধৰণৰ অভিযান আছিলে আৰু কাৰণ আমি জানো যে ইতিমধ্যে আমাৰ বতৰৰ পৰিৱৰ্তনে অকল আমাৰ বিশ্বৰ বাবেই নহয় সমগ্ৰ মেৰু এলেকাৰ প্ৰতি ভাবুকি কৰি আহিছে মই যিমানটো শুনিছোঁ যে এতিয়া এই বৰ্তমানত আমাৰ যিটো ক্লাইমেট চেঞ্জে আমাৰ ভাৰতবৰ্ষ বা আমাৰ বিশ্বৰ ওপৰত বৰ্তমান যিটো প্ৰভাৱ পেলাইছে তাত দ্বিগুণ পৰিমাণে তাত প্ৰতিকূল প্ৰভাৱ পেলাইছে নৰ্থ মেৰু এলেকাত আৰু এনেকুৱা শুনিছোঁ যে যদিহে এই অৱস্থা অব্যাহত ৰাখে তেতিয়াহ'লে হয়তো 2030 চনমানৰ ভিতৰত সমগ্ৰ উত্তৰ মেৰু এলেকাৰ বৰফ গলি নোহোৱা হৈ যাব আৰু তাৰ ফলত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাই যাব আৰু তাৰ ফলত আমাৰ যিমানবিলাক উপকূলৱৰ্তী বন্দৰ চহৰ আছে বহুবিলাক ডুব যাব কিমান দূৰ সত্য কথাটো সঁচাই সংকটজনক যিহেতু দুইটা মেৰু হ'ল আমাৰ পৃথিৱীখনৰ এয়াৰ কণ্ডিশ্যনাৰ বুলি কয় আমাৰ পৃথিৱীত যোনটো এটা ইয়াতে লাইফ এক্সিষ্ট কৰে যিহেতু আমাৰ 14 বা 15 ডিগ্ৰী ভিতৰত যোনটো আমাৰ টেম্পাৰেচাৰ আছে এভাৰেজ আৰু আৰ্কটিক ৰিজনত বিশেষকৈ প্ৰায় দুগুণ বা তিনিগুণ স্তৰত আমাৰ যোনটো উষ্ণতা বৃদ্ধি পাইছে আৰু সালভাৰ্ড ৰিজনত যোৱা 20 বছৰত প্ৰায় 5 ডিগ্ৰী তাৰ টেম্পাৰেচাৰ ৰাইজ হৈছে বৃদ্ধি পাইছে হয় এইটো কাৰণে দেখা গৈছে যে তাত বহুত বৃহৎ এলেকাত যোনটো চি আইচ একেবাৰে নাইকিয়া হৈ গৈছে আৰু আপুনি কোৱা নিচিনা 2030ত হয়তো যোনটো সামাৰ টাইমত হয়তো চি আইচ নাথাকিব আৰু এই চি আইচটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট যিহেতু এইটোৱে অ'চেনিক কাৰেণ্টছ আৰু উইণ্ড কাৰেণ্টছত প্ৰভাৱ পেলায় আৰু আমাৰ গোটেই যোনটো বতৰ আমাৰ যোনটো ক্লাইমেট সেইটোৰ ওপৰত এফেক্ট তাৰ আৰ্কটিকৰ হয় আৰু এটা কথা আছে যে হোৱাট হেপেন্স ইন দ্য আৰ্কটিক ডাজন্ট ষ্টে ইন দ্য আৰ্কটিক ইট এফেক্টছ আছ অল তো সেইটো কাৰণে যোৱা বছৰ কেইবাটাও চাইণ্টিফিক ৰিপৰ্ট ওলাইছিলে যোনকেইটা কৈছিলে যে আমাৰ যোনটো ইণ্ডিয়ান মনচুন বা চাউথ এছিয়ান মনচুন আছে সেইটোৰ ডিষ্ট্ৰাপশ্যন হ'ব আৰ্কটিক আইচ মেল্টিঙৰ কাৰণে তো ডিষ্ট্ৰাপশ্যন হোৱা মানে হয় আমাৰ বৰষুণৰ যোনটো আমি বৰষুণ যেতিয়া হয় বা বৰষুণ যিমান হয় এই গোটেই বস্তুবিলাক যদি চেঞ্জ হয় তাতে আমাৰ ভেজিটেশ্যন চেঞ্জ হ'ব পানী সংকটটো যোনটো ভাৰতৰ যোনটো ৱাটাৰ ক্ৰাইচিছ সেইটোতো কেতিয়াও হোৱা নাছিলে এতিয়াতো এবাৰতো চেন্নাইলৈ দেখিলোঁ যে টেংকত পানী দিব লগা হৈছে ট্ৰেইনত টেংকাৰত পানী দিব লগা হৈছে এইবছৰ চেন্নাইত হৈছে যোৱা বছৰ যেতিয়া কেৰালাত বানপানী হৈছিলে তেতিয়া বহুত চহৰতো হৈছিলে দিল্লীতো একেই ইনফেক্ট প্ৰায় 21খন চহৰত ভাৰতৰ পানী সংকটটো প্ৰায় অহা 3-4 বছৰৰ ভিতৰত হয়তো খোৱা পানী একেবাৰে নাইকিয়া হ'ব এইটোৱে এতিয়া ইতিমধ্যে এই কথাটো বাৰম্বাৰ ওলাই আছে যে পূৰ্বতে যি দুখন বিশ্বযুদ্ধ হৈ গ'ল এইবাৰ যিখন বিশ্বযুদ্ধ হ'ব পানীৰ কাৰণে হ'ব হয় পানীৰ কাৰণে হয় এইটো এতিয়া ইতিমধ্যে প্ৰেডিকশ্যন আছে যে ভৱিষ্যতবাণী আছে যে এইবাৰ যিখন বিশ্বযুদ্ধ হ'বলৈ হ'ব
সেই বিশ্বযুদ্ধ হ'ব অকল পানীৰ কাৰণে, খোৱা পানীৰ কাৰণে। মানে পানীৰ খোৱা পানী সংকটত ভুগিছে আমাৰ ভাৰতবৰ্ষত যিমান জল পটকে এইবিলাক প্ৰমাণ ওলাইছে যে আমি বতৰ পৰিৱৰ্তনৰ আমি বস্তুটো গুৰুত্ব আচলতে আমি উপলব্ধি কৰা নাই, নহয় জানো? কিন্তু কিমান চিৰিয়াছ, কিমান হেৰি হৈ আছে? বহুত চিৰিয়াছ, যিহেতু এছিয়ান ৱাটাৰ টাৱাৰ্ছ বুলি কয় আমাৰ হিমালয়ান অঞ্চলটো, আৰু মেক্সিমাম আমাৰ আমি যদি ব্ৰহ্মপুত্ৰক উদাহৰণ হিচাপে লওঁ, আমাৰ ব্ৰহ্মপুত্ৰৰ 30% পানী গ্লেচিয়েল মেল্ট ৱাটাৰ হয়। তো সেই ঠিক তেনেকেই প্ৰায়খিনি নৰ্থ ইণ্ডিয়াৰ যিমানখিনি নদী আছে বা চাইনাৰ যিমানখিনি নদী আছে বা পাকিস্তানৰ যিমানখিনি নদী আছে তাৰ চবৰে 30 to 40% পানী গ্লেচিয়াৰ মেল্টডাউনৰ পৰা আহে। তো এছিয়ান ৱাটাৰ টাৱাৰটো ইম্পৰ্টেণ্ট কিয়? যিহেতু পৃথিৱীৰ প্ৰায় 40% পপুলেশ্যন চাইনা, ইণ্ডিয়া, বাংলাদেশ, নেপাল, পাকিস্তান এই হিমালয়ান গ্লেচিয়াৰ মেল্ট ৱাটাৰৰ ওপৰত নিৰ্ভৰ। হিমালয়ৰ পৰা গলা বৰফৰ পৰা গলা পানীৰে আমি সকলো নিৰ্ভৰ। কাৰণ আমাৰ ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ যিমানবিলাক নৈ উপনৈ আছে এইবিলাক চববিলাকতো তাৰ হিমালয়ৰ অৰিজিন চ'ৰ্চটো হিমালয় বৰফৰ পৰা। আৰু পৃথিৱীৰ চবতকৈ মানে অল্ডেষ্ট চিভিলাইজেশ্যন এইখিনি অঞ্চলতে হৈছিলে। আমি এই বিষয়ে কথা পাতিম, এইটো অলপ ইম্পৰ্টেণ্ট কথা। কিন্তু আমি মূলতঃ পলাৰ যিটো এক্সপিডিশ্যন, এই এক্সপিডিশ্যনৰ বিষয়ে কথা পাতিব খুজিছোঁ, যিটো আছিলে ক্লাইমেট ফ'ৰ্চ আৰ্কটিক এক্সপিডিশ্যন। আৰু এই এক্সপিডিশ্যন লিডাৰ আছিল ৰবাৰ্টছন। মই যিমানটো শুনিছোঁ তেওঁ নৰ্থ প'ল আৰু ছাউথ প'লৰ ভৰি দিয়া প্ৰথমজন এক্সপ্ল'ৰাৰ। তেখেতে দুইটা প'ললৈ খোজকাঢ়ি যোৱা প্ৰথম ব্যক্তি। আৰু তেখেতৰ যোনজন পুত্ৰ বাৰ্নি সোৱান, তেখেতে যোৱা বছৰ ছাউথ প'ললৈ প্ৰায় 3 মাহ এণ্টাৰ্কটিকা খোজকাঢ়ি পেলাই ৰিনিউৱেবল এনাৰ্জি লৈ পেলাই, খালি ৰিনিউৱেবল এনাৰ্জি এপ্লায়েন্স লৈ পেলাই তেওঁ ছাৰ্ভাইভ কৰি আহিছে। এটা কথাৰ কাৰণে যে তেওঁ ডেমনষ্ট্ৰেট কৰিছে যে ৰিনিউৱেবল এনাৰ্জি মানে ছ'লাৰ আৰু উইণ্ড পাৱাৰ দি আমি যদি এণ্টাৰ্কটিকাক বাচি থাকিব পাৰোঁ, তে গোটেই পৃথিৱীতে আমি পাৰোঁ। এতিয়াও আচৰিত লাগে যে মেৰুৰ যিবিলাক অভিযানবিলাক আমাক এতিয়াও বিস্ময়ভূত কৰে। যেনেকৈ ডেভিড স্কট আছিলে, আমুণ্ডছনৰ যিবিলাক অভিযান, সেইবিলাক অভিযানৰ কাহিনী আজিও আমাক মুগ্ধ কৰি ৰাখিছে যে সেই সময়ত এই শতিকাৰ আৰম্ভণিতে তেওঁলোকে মেৰু অঞ্চলৰ অভিযান চলাইছিলে। মই ঋতুৰাজৰ পৰা আৰু কথা জানিম, আচলতে তেওঁলোকৰ পৰা এই অভিযানৰ বিষয়ে বহু কথা জানিবলগীয়া আছে। মই অকণমান দেৱলৰ ওচৰত আহিছোঁ। দেৱল নাথ পেছাত এজন সাংবাদিক, তেওঁ আছাম ট্ৰিবিউন কাকতৰ তেওঁ চিফ ষ্টাফ ৰিপৰ্টাৰ, আজি দীৰ্ঘদিন ধৰি সাংবাদিকতাত জড়িত। হঠাৎ দেৱলনাথে ঘূৰি ফুৰে জানো, মই অলপমান কিবা কৰি থাকে, বাইকিং অলপমান এডভেঞ্চাৰ কৰি থাকে। কিন্তু অল ইণ্ডিয়া, গোটেই ভাৰত এখন বাইকত উঠি মোৰ এতিয়াও মনত পৰে ফিডেল কাষ্ট্ৰ আৰু তেওঁৰ এজন সংগীয়ে সেই সময়ত গোটেই তেওঁলোকে ভ্ৰমণ কৰিছিলে। ভ্ৰমণ কৰাৰ পাছত বাইচাইকেল ডায়েৰীবিলাক এখন প্ৰখ্যাত কিতাপ লিখিছিলে, মটৰচাইকেল ডায়েৰী, এখন প্ৰখ্যাত কিতাপ। তেনেকুৱা ধৰণৰ কিবা কিতাপ চিতাপ লিখাৰ বাসনা নে কিহৰ কাৰণে গৈছিল দেৱনাথ? লিখাৰ ইচ্ছা কৰি পেলাই যোৱা নাই, জাষ্ট এক্সপিৰিয়েঞ্চ কৰিবলৈ গৈছিলোঁ। প্ৰাইমেৰিলি কথা হ'লগৈ মানে এনেকুৱা কামটো কোনো কৰাও নাই, আৰু মোৰ নিজক আচলতে আই হেড টু প্ৰুভ মাইছেল্ফ নিজকে প্ৰমাণ কৰিব লাগে। কিছুমান কাম আছে যিচব নেকি নিজে কৰিব পাৰি আৰু। চ' ডেট ৱাজ ওৱান মটিভেশ্যন, সেইটোৱে আছিলে যে আই হেভ টু ডু ছামথিং লাইক দিছ। মই জানিব বিচাৰিছোঁ দেৱলৰ পৰা, সাংবাদিকতাৰ যিটো পেচা আমাৰ অত্যন্ত ব্যস্ত থাকিবলগীয়া হয়, ডে টু ডে এক্টিভিটিজ, দৈনন্দিন কাৰ্যক্ৰমণিকালত খুবকৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিবলগীয়া হয়। তাৰ মাজত দেৱনাথে কেনেকৈ সময় উলিয়ালে আৰু কেনেকৈ ভাবিলে যে হয় ময়ো মটৰচাইকেল এক্সপিডিশ্যন কৰিছোঁ, ময়ো গৈছোঁ, মই লেহ লাডাখ গৈছোঁ, মই কন্যাকুমাৰী বাইক চলাইছোঁ, কিন্তু চব পাৰ্টকৈ মই কাঠমাণ্ডু পোখৰা গৈছোঁ, চব পাৰ্টকৈ এক্সপিডিশ্যন চলাইছোঁ। কিন্তু এনেকৈ এটা এক্সপিডিশ্যনত প্ৰায় 36 দিন, কিমান দিন লাগিছিলে? 35টা দিনত তেওঁ সম্পূৰ্ণ গুৱাহাটীৰ পৰা ওলাই গৈ ইয়াৰ পৰা কন্যাকুমাৰী, শ্ৰীনগৰৰ পৰা গুৱাহাটী। ভাবিলে কিবা আচৰিত লাগি যায়, কেনেকৈ সম্ভৱ হৈছিল দেৱল? মই মানে ষ্টাৰ্ট কৰাৰ আগতেতো মই মানে সিমানকৈ ভবা নাই। যেতিয়া ঘূৰি আহিছোঁ তেতিয়া মই ৰিয়েলাইজ কৰোঁ মাজে মাজে যে মই 12,000 কিলোমিটাৰ্ছ একচুৱেলি চলাই আহিছোঁ। অকলে? আৰু মই মানে বেছিকৈ সেইটো কথা ৰিয়েলাইজ কৰিছোঁ মুম্বাই যেতিয়া পাইছোঁ। মুম্বাইত যেতিয়া চিটিত সোমাই আছোঁ, সোমাওঁতে মোৰ হঠাৎ ৰিয়েলাইজ হৈছে মইতো মুম্বাইত সদায় প্লেনত আহোঁ, বাইক লৈ গৈছোঁ। মোৰো এতিয়া ময়ো কেতিয়া ভাবিলে, মই চেন্নাই গৈছোঁ বাইক লৈ, কন্যাকুমাৰী গৈ বাইক লৈছোঁ, এইখন তিৰুভানন্তপুৰম কেৰেলাৰ ৰাজধানী, কেতিয়া ভাবিলে মই তাত বাইক চলাইছোঁ, গুৱাহাটী বাইক লৈ গৈছোঁ। কিন্তু তুমিতো মোৰতো বহুত ওপৰত, কাৰণ সেইটো বাইক চলাই আকৌ তুমি বাইকখনে তাৰ পৰা গ'লাগৈ একদম শ্ৰীনগৰ মাৰিলা। জাৰ্ণিটোৰ বিষয়ে কোৱাচোন, কেনেকুৱা ধৰণৰ কি আছিলে? এজ এ ৰিজাল্ট মই প্ৰথমতে এনেকুৱাকৈ প্লেন মানে কৰি থৈছোঁ যে মানে প্ৰতিদিনে ক'ত কিমান ডিষ্টেঞ্চ যাব পাৰোঁ। সেইটো ডিষ্টেঞ্চটো একচুৱেলি ডিচাইড কৰে ৰাস্তাৰ কণ্ডিশ্যন, ৱেডাৰ কণ্ডিশ্যন,
আৰু ক'ত থকা হ'ব সেইটো চাব লাগিব ক'ত থকা হ'ব ৰাতি তো মই সেনেকুৱাকৈ প্লেন কৰিছোঁ যে প্ৰথম এইখিনিতো ইজি মানে শিলিগুৰি যোৱা বা শিলিগুৰিৰ পৰা বৰ্ধমান যোৱা পুৰীলৈকে ডেট ইজ অ'কে মানে সেইখিনি আমাৰ জেনেৰেলি আমি চবেই গৈছোঁ এনেকুৱা টাইপৰ জেগা তাৰ পিছৰখিনি প্লেন কৰাটোহে মানে ইম্পৰ্টেণ্ট আছিলে চ' প্ৰথমত মই বিশাখাপট্টনম গ'লোঁ ডিচাইড কৰিলোঁ যে মই কিমান ডিষ্টেঞ্চ পাৰ ডে পাৰোঁ এনেই অফিচিয়েলি মই এনেইতো 630 কিলোমিটাৰ্ছলৈকে একবাৰ চলাইছোৱেই 630 কিলোমিটাৰ মেক্সিমাম চলাইছা মেক্সিমাম হা সেইটো গুৱাহাটীৰ পৰা নামচাইলৈকে গৈছিলোঁ চ' নামচাই ইয়াত অৰুণাচল আচ্ছা সেইটো একেদিনাই মাৰিছিলে আগতে তো সেইটো মই 600 ওপৰত মানে পাৰ ডে চলাব পাৰোঁ কিন্তু ডেট ইজ মানে মই 630 এভৰি ডে চলাব নোৱাৰিম এভাৰেজ মই ভাবিছোঁ যে 400 500 এনেকুৱা হ'লে ঠিক আছে চ' মই সেনেকুৱাকৈ প্লেন কৰিছোঁ যে এভৰি ডে যদি 400 ৰাস্তাৰ কণ্ডিশ্যন কি চাইছোঁ গুগল মেপ হেল্প মি এ লট হা আচ্ছা গুগল মেপ লৈ পেলাই আছে কাৰণ বহুত ঠাইত হাইৱে বহুত বেলেগ বেলেগ হাইৱে আছে তেনেকুৱা মোৰ কনফিউজন হোৱা নাই গুগল মেপৰ পৰা মই হেৰি লৈছোঁ মানে আইডিয়া লৈছোঁ যে ক'ত ৰ'ব পাৰি নেক্সট টাউনটো ক'ত বেটাৰ হ'ব মানে চ' গুৱাহাটীৰ পৰা মই কি পুৰীৰ পৰা যেতিয়া মই বিশাখাপট্টনম গৈছোঁ মানে আইডিয়া ৱাজ কিমান ডিষ্টেঞ্চ মই কমফৰ্টেবলি গৈ পাম এই গোটেই যে 36 ডেজ মই বাইক চলাইছোঁ 37 ডে মই খালি ৰেষ্ট লৈছোঁ 38 ডেত মই অফিচ জইন কৰিছোঁ হা বেক পেইনৰ কথাই নাই আহা চ' এভৰিথিং ৱাজ প্লেন মানে মোৰ গাত যেন কোনো ধৰণৰ প্ৰেছাৰ নপৰে এইখিনি গোটেইখিনি প্লেন কৰি মানে যে 450 কিলোমিটাৰ মই মানে ভাবিলে আছিলোঁ কাৰণ মোৰ এতিয়াও মনত পৰে যে মই যে লেহ লাডাখ গৈছিলোঁ দিল্লীৰ পৰা সেইফালে আমি ৰোহটাং পাছ হৈ মানালী হৈ ৰোহটাং পাছ হৈ আমি যেতিয়া লেহ লাডাখ সোমালোঁ চাৰ্চু হৈ একদম লেহ লাডাখ তাৰপৰা যেতিয়া ঘূৰি আহিছোঁ উভতি আহিছোঁ আহোঁতে মানে দিল্লী কেতিয়া পাম চণ্ডীগড় দিল্লী হাইৱে যেতিয়া আহিছোঁ ৰাস্তা বাইক চলাই কেতিয়া দিল্লী পাওঁ কঁকালৰ বিষ হৈ গৈছে মানে বাইকত বহি আমনি লাগিছে কিমান সময় বাইকত বহিম কিন্তু একেলগে 36 দিন বাইকখনত বহি চলাই থকাটো ধেমালি কথা নহয় ৰাতিপুৱা উঠি বাইকখন ল'লে ৰাতিলৈকে বাইকখন চলাই ঘূৰি ঘূৰিছে এইটো ধেমালি কথা নহয় বাইক চলাওঁতে মোৰ এটা বস্তু খুব ইণ্টাৰেষ্টিং মানে মই সেইটো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি তো মানে এভৰিডে যেতিয়া মই 90 100 110 এনেকুৱা যেতিয়া চলাব লাগে এক্সেলেটাৰটো জোৰে ধৰিব লাগিবতো জোৰে ধৰাত কি হ'ল এইখিনি জেগা পামৰ এইটো জেগা এইখিনি প্ৰবেবলি মোৰ মাচলখিনি মানে লুজ হোৱা নিচিনাই ফিল কৰিলোঁ তাৰপিছত মানে মই পুৰী যোৱা মানে মোৰ হাত ফুলি গ'ল আৰু পুৰী গৈ হাত ফুলি গ'ল পুৰা ফুলি গ'ল মানে জোৰে নধৰিলেতো 100 চলাব নোৱাৰিম মানে 40-50ত আপুনি লাইটকৈ ধৰি পেলাই অকণমান ঠেলি দিলে হৈ যাব কিন্তু 90-100ত চলাব গ'লে টাইটকৈ গ্ৰিপ ধৰিব লাগে আৰু তাৰপিছতে দবাব লাগে সেইটো কৰোঁতে মোৰ পুৰীলৈ যাওঁতে সেই হাতৰ এইটো প্ৰব্লেম হ'ল আৰু অফক'ৰ্চ মোৰ বেক চাইডৰ অৱস্থা খুবেই বেয়া হৈছে কিন্তু হেৰি ইণ্টাৰেষ্টিংলি পুৰীৰ পাছত আৰু মই সেইটো ফিল কৰা নাই পুৰীলৈকে মই যিমান যি মানে ফিজিকেল হেৰি পাইছোঁ ডিফিকাল্টিজ পাইছোঁ তাৰ পাছত কিন্তু মই আৰু মোৰ মাইণ্ডতে নাহিলে আচ্ছা মই আহিম আৰু বহুত কথা পাতিবলগীয়া আছে দেৱলৰ সৈতে আকৌ মই আকৌ ঋতুৰাজৰ ওচৰলৈ আহিছোঁ ঋতুৰাজ এই মেৰুৰ কথা ঋতুৰাজৰ পৰা আমি দেখিছোঁ ঋতুৰাজে ইয়াৰ পূৰ্বে কুমেৰু এলেকাত গৈছে চাউথ প'ল এলেকাত তাৰপিছত আকৌ কুমেৰু এলেকাত আহিলে মেৰুৱে কিয় ঋতুৰাজক কেনেকৈ আকৰ্ষিত কৰে মানে কিহৰ কাৰণে মেৰুৱে আকৰ্ষিত মেৰুৰ সেই এলেকা কিয় আকৰ্ষিত কৰে মই আজি প্ৰায় 10 বছৰমানৰ পৰা জলবায়ু পৰিৱৰ্তনৰ বিষয়ে যিমানখিনি পঢ়িলোঁ এই পঢ়ি পেলাই দেখিলোঁ যে আমাৰ আচলতে অসমৰ আটাইকেইটা জ্বলন্ত যোনকেইটা সমস্যা বুলি কওঁ আমি বানপানী বা গৰাখহনীয়া বা হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট যোনবিলাক সকলোবিলাক কিবা নহয় কিবা ধৰণে ক্লাইমেট চেঞ্জৰ লগত জড়িত তো সেই জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আৰু জানিবলৈ মোৰ এটা মন গ'ল আৰু এখন এল গ'ৰ ফৰ্মাৰ US ভাইচ প্ৰেছিডেণ্ট আৰু নবেল লৰিয়েট হয় তেখেতে এখন চিনেমাৰ কাৰণে 2007ত নবেল পিচ প্ৰাইজ পাইছিলে এন ইনকনভিনিয়েণ্ট ট্ৰুথ তো সেইখন চোৱাৰ পিছত মোৰ বিৰাট মন গৈছিলে যে মই ক্লাইমেট চেঞ্জৰ বিষয়ে জানিব লাগে আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালী আমাৰ ইয়াৰ সমাজত তাৰ বিষয়ে অলপ সচেতনতা আনিব লাগে আৰু তাৰ পিছতে মই যেতিয়া সেই এক্সপিডিশ্যনত চান্স পাইছিলোঁ ৰবাৰ্টছনৰ লগত যোগাযোগ কৰি পেলাই যেতিয়া এণ্টাৰ্কটিক গৈছিলোঁ তাৰ পিছতে আহি একচুৱেলি এল গ'ৰৰ লগত মই ট্ৰেইনিং কৰিছিলোঁ 3 দিন ক্লাইমেট চেঞ্জ ইস্তানবুলত তাৰপিছত এতিয়া অৱশ্যে মই তেওঁলোকৰ সংগঠনত মই মেণ্টৰ হয় আৰু এল গ'ৰৰ যিটো সংগঠন হয়
ইনফেক্ট ইণ্ডিয়াৰ পৰা মই ফাৰ্ষ্ট টাইম ইণ্টাৰনেশ্যনেলি মেণ্টৰিং কৰিবলৈ মোক হিউষ্টনতো মাতিছিলে আজিৰ পৰা 2-3 বছৰ আগতে আৰু এল গ'ৰৰ এন ইনকনভিনিয়েণ্ট ট্ৰুথৰ পিছত যোনখন 10 বছৰৰ মূৰত কিতাপ ওলাইছিলে এন ইনকনভিনিয়েণ্ট চিকুৱেল তাত মোৰ তেখেত এজন নবেল লৰিয়েট হয় কাৰণে মোৰ কাৰণে বহুত ডাঙৰ কথা তেখেতৰ কিতাপত মোৰ 3খন ফটো আৰু মোৰ নাম চামো তাতে আছে হয় সেইটো কাৰণে খুবেই ভাল লাগিছিলে হয় তেখেতে আই থিংক চাইণ্টিফিক কমিউনিটিৰ পৰা জলবায়ু পৰিৱৰ্তনৰ বিষয় তো সাধাৰণ ৰাইজৰ মাজত ওলোৱা তেখেত প্ৰথম ব্যক্তি হয় তো ময়ো যে তেখেতৰ এজন এজেণ্ট বা তেখেতৰ এজন ৱৰ্কাৰ হিচাপে কাম কৰি পেলাই মোৰ মন আছিলে আৰু আজি এইটো সজাই হৈছে সম্পূৰ্ণ হৈছিলে মই সেইটো জানিব বিচাৰিছোঁ বা যোৱাবাৰ আণ্টাৰ্কটিকা আছিলে আণ্টাৰ্কটিকা কেতিয়া আছিল 2013 চনত আণ্টাৰ্কটিকা তাৰপিছত এইবাৰ আৰ্কটিক আণ্টাৰ্কটিকা মই এইটো কথা সুধি আছিলোঁ যে হয় লেণ্ডমাছ আৰু তাত তাৰ যিটো জলবায়ু তাৰ যিটো প্ৰকৃতি সেইটোৰ মাজত কিবা পাৰ্থক্য আছে নেকি মানে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এলেকা আছে দক্ষিণ মেৰু অঞ্চলটোত মানুহ নাই তাতে যোনকেইটা চাইণ্টিফিক ষ্টেচন আছে তাতে হয়তো খুব বেছি এবছৰত মানে গোটেই উইণ্টাৰিং কৰা বুলি কয় একদম ঠাণ্ডাকালীনতো থকা মানুহ খুব বেছি 2000 বা 3000 আছে কিন্তু আৰ্কটিক ৰিজনত নৰ্থ প'ল ৰিজনত যিহেতু 8খন দেশ আছে তেওঁলোকৰ স্কেন্ডিনেভিয়ান কাণ্ট্ৰি ডেনমাৰ্ক ডেনমাৰ্ক ছুইডেন নৰৱে আয়াৰলেণ্ড পৰে নে আইচলেণ্ড ৰাছিয়া তাৰপিছত কানাডা US তো 8খন সেই দেশৰ তেওঁলোকৰ টেৰিটৰী তাত আছে তো এই আৰ্কটিক ৰিজনটো তেওঁলোকে ভাগ কৰি ভিলেজ আছে গাঁও আছে মই যোনখন জেগাত গৈছিলোঁ ছালভাৰ্ড লংইয়েৰ বিয়েন বুলি কয় লংইয়েৰ বিয়েনটো পৃথিৱীৰ চবতকৈ উত্তৰোত্তম চহৰ বা উত্তৰোত্তম এয়াৰপৰ্ট হয় তাতে আমি লেণ্ডিং কৰিছিলোঁ তাৰপৰা আমি জাহাজত গৈছিলোঁ তো আৰু সেই ছালভাৰ্ড ৰিজনটো হ'ল পৃথিৱীৰ চবতকৈ জলবায়ু পৰিৱৰ্তনৰ মষ্ট এফেক্টেড এৰিয়া তাতে অলৰেডি প্ৰায় 5 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ বাঢ়িছে যোৱা 20 বছৰতে তো সেইটো কাৰণে বৰফ গলিবলৈ আৰম্ভ কৰিছে বৰফ গলিছে তাতে কেতিয়াও নোহোৱা কিছুমান আজি 3 বছৰ আগতে এটা এভালাঞ্চ আহিছিলে প্ৰায় এভালাঞ্চটোৱে এনেকুৱা সময়ত আহিছিলে যোনেও ভাবা নাছিলে আহিব বুলি তো প্ৰায় 30টা ঘৰ একেবাৰে নাইকিয়া হৈ গৈছিলে আৰু তাৰ এয়াৰপৰ্টটো এনেকুৱা আমি যেতিয়া টেক অফ কৰিছোঁ মই পৃথিৱীৰ কিমান এয়াৰপৰ্টত গৈছোঁ তেনেকুৱা মই এয়াৰপৰ্ট পোৱা নাই য'ত মানে টেক অফ কৰোঁতে এৰোপ্লেনখন কিবা বাছ খুব বেয়া ৰাস্তাত বাছ যোৱা নিচিনা হৈছে বহুত বাম্পি মানে যিহেতু সেইটো পাৰ্মাফ্ৰষ্টৰ ওপৰত আছে পাৰ্মাফ্ৰষ্ট মানে যোনটো মাটি আপোনাৰ পাৰ্মানেণ্টলি বৰফ দি কভাৰ কৰা হয় সেইটো পাৰ্মাফ্ৰষ্ট বুলি কয় তো সেই পাৰ্মাফ্ৰষ্টটো মেল্টিং কৰা ষ্টাৰ্ট কৰাৰ কাৰণে এইটো অলপ মানে ঢিলা হৈ আছে তো এই প্লেনখন টেক অফ কৰোঁতে সেই বহুত জঁপিয়াই পেলাই টেক অফ কৰে এতিয়া ঋতুৰাজ মানে কি দেশত মানে যোৱা হ'ল এইবাৰ যিটো জাৰ্ণি মানে ক'ৰ পৰা একজেক্টলি আৰম্ভ হৈছে নৰৱেৰ পৰা আৰম্ভ হৈছে নে ক'ৰ পৰা হয় আমি গোটেই টিমটো লগ পাইছিলোঁ 27খন দেশৰ প্ৰায় 85টা আমাৰ পাৰ্টিচিপেণ্ট আছিলে ইনক্লুডিং ৰবাৰ্ট ৱান বাৰ্নিছ ৱান আৰু মানে গোটেই ৱৰ্ল্ডৰ 27খন দেশৰ পৰা পৰিৱেশ এনভাইৰনমেণ্টেলিষ্ট যিখিনি এনভাইৰনমেণ্টেলিষ্ট আছিলে আৰু কৰ্পৰেট লিডাৰ্ছ আছিলে খুব ক্লাইমেট চেঞ্জৰ চাইণ্টিষ্ট কিছুমান আছিলে শ্বেল যোনটো অইল কোম্পানী হয় তাৰ যোনজন চিফ ক্লাইমেট চাইণ্টিষ্ট হয় ডেভিড হোন তেখেত আছিলে তাৰ বাহিৰে WWFৰ মানুহো আছিলে কেইবাজনো বিশেষজ্ঞ আছিলে বিভিন্ন নেশ্যনেল জিঅ'গ্ৰাফিকৰ গোটেই যোনখিনি আমি টেলিভিশ্যনত চাই থাকোঁ মেৰিন বায়'লজিষ্ট বা ৱেল এক্সপাৰ্টছ বা বাৰ্ডছৰ এক্সপাৰ্টছ এই সকলো আছিলে কাৰণ তেওঁলোকে এটা কণ্টিনিউৱাছ এটা অধ্যয়ন কৰি আছে যে আৰ্কটিকত কেনেকুৱা ধৰণৰ জলবায়ু পৰিৱৰ্তনৰ ইম্পেক্ট হৈ আছে তাৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পেক্ট হৈ আছে তো সকলো আমি একেলগে লগ পাইছিলোঁ অছলোত আৰু অছলোৰ পৰা আমি ফ্লাই কৰিছিলোঁ প্ৰায় 3.5 hours ফ্লাইট লংইয়েৰ বিয়েনলৈ লাষ্ট এয়াৰপৰ্ট তাৰ পৰা নেশ্যনেল জিঅ'গ্ৰাফিক এক্সপ্ল'ৰাৰ জাহাজখনত আমি উঠি পেলাই নেশ্যনেল জিঅ'গ্ৰাফিক এক্সপ্ল'ৰাৰ হয় সেই জাহাজখনৰ নাম সেইখন এখন পৃথিৱীৰ আই থিংক দ্য বেষ্ট এক্সপিডিশ্যন শ্বিপ তো সেইখনত আমি উঠি পেলাই নৰ্থ পলৰ পৰা গৈছিলোঁ এতিয়া যাওঁতে ৰাস্তাত বৰফৰ এনেকুৱা সাধাৰণতে আমি জানো যে আণ্টাৰ্কটিকাত যেতিয়া জাহাজ যায় আণ্টাৰ্কটিকা জাহাজে বহুত সময় বৰফৰ বেৰিয়াৰ ভাঙি পেলাই তেনেকৈ সোমাব লাগে বৰফ কাটি পেলাই সোমাব লগা হয় ইয়াতো তেনেকুৱা পৰিস্থিতি হৈছিল নেকি নে পানী আছে না পানী আছে বহুত ঠাইত আৰু আমি য'ত য'ত চি আইচ পাইছিলোঁ যেতিয়া পেক আইচ মানে যোনবিলাক ফ্ল'টিং আইচ ফ্ল'জ বা একদম পাতল যোনটো পেক আইচ বুলি কয় এটা কভাৰ সেইটো পালে আমি ভাঙি পেলাই গৈছিলোঁ কিন্তু চি আইচ আচল চি আইচটো ভাঙাটো সম্ভৱ নহয় ইভেন ফৰ আইচ ব্ৰেকাৰ ক্লাছ শ্বিপ কাৰণেও এইটো এটা বহুত সম্ভৱ নহয় আৰু ছেকেণ্ড কথা নেশ্যনেল জিঅ'গ্ৰাফিক আৰু লিনবাৰ্ড যোনে এক্সপিডিশ্যন কণ্ডাক্ট কৰে তেহঁতৰ এটা
নিয়ম হ'ল যে কেতিয়াও চি আইচ ব্ৰেক নকৰে আচ্ছা যিহেতু চি আইচটো হ'ল লাষ্ট এক্সিষ্টিং হোমলেণ্ড পলাৰ বেয়াৰৰ কাৰণে বা চিলছৰ কাৰণে তাত থকা ৱালাৰ্ছৰ কাৰণে তো অলৰেডি প্ৰায় 75% চি আইচ যোৱা 20 বছৰতে নাইকিয়াই হৈছে তে যিমানখিনি আছে এতিয়া যিমান পাৰে কোনো জাহাজে সেয়া ভাঙিবলৈ নাযায় মানে আৰ্কটিক এলেকাত থকা বৰফৰ যিবিলাক মাছ বৰফৰ যিবিলাক ষ্টৰ তাত 75% ইতিমধ্যে গলিছে 75% গলি শেষ হৈছে যোৱা 20-25 বছৰতে গতিকে এইটো ধাৰা থাকিলেতো 2030ত সঁচাকৈ নোহোৱা সেইটো কাৰণে হয় আচ্ছা আৰু এটা কথা মই এটা কথা মনত পৰিছে যে যদি এইবিলাক বৰফ গলি যায় তেতিয়াহ'লে সাগৰৰ জলপৃষ্ঠ বাঢ়িব এনেকুৱা এটা শংকা হৈছে যে বিভিন্ন ঠাইত যিবিলাক ঠাইত সাগৰ এতিয়া ধৰ হলেণ্ডৰ বহুবিলাক এলেকাত আমি জানো যে সাগৰ পৃষ্ঠৰ ওপৰত আছে হয় তেওঁলোকে এনেকৈ এটা দেশখন বনাইছে যেতিয়া সাগৰে তেওঁলোক ক্ষতি কৰিব পৰা নাই কিন্তু যেতিয়া এই জলপৃষ্ঠ বাঢ়িব এনেকুৱা কথা যে বাংলাদেশৰ বহু ল' লাইং এৰিয়া বোলে ছাবমাৰ্জ হৈ যাব এনেকুৱা কথা সেইবিলাকো শংকা আছে এসময়ত চি আইচ বেচিকেলি যিহেতু পানীৰ ওপৰতে আছে চি আইচ গলিলে চি লেভেল ৰাইজ নহয় যদি গ্ৰীণলেণ্ডৰ বা আৰ্কটিকৰ মাটিৰ ওপৰত থকা যোনবিলাক আইচ শ্বীট আছে আৰু আণ্টাৰ্কটিকৰ আইচ শ্বীটবিলাক সেই আইচ শ্বীটবিলাক গলি পেলাই যদি পানী হৈ যায় তেতিয়াহ'লে চি লেভেল বাঢ়িব কাৰণ যিটো এতিয়া আণ্টাৰ্কটিকাত এতিয়া শুনিছোঁ যে আইচবাৰ্গ বিশাল হেৰি হৈছে ভাঙি আহিছে আৰু ইনফেক্ট গ্ৰীণলেণ্ডৰ আইচ শ্বীটবিলাকো অলৰেডি ভাঙা আৰু মেল্ট হোৱা ষ্টাৰ্ট হৈছে এইবিলাকে বিপদ আনি আছে সেইটোতো বহুত ডাঙৰ বিপদ আৰু আই থিংক 2030ৰ আগতে হয়তো পৃথিৱীৰ বহুত বৃহৎ বৃহৎ চহৰ যোনবিলাক আমি জানো যে পানী চি লেভেলতকৈ কমত আছে সেইবিলাক যেনেকৈ এমষ্টাৰডাম আপুনি কোৱা নিচিনা সেইবিলাক হয়তো এবাণ্ডন কৰিব লাগিব বা শ্বিফ্ট কৰিব লাগিব ইনফেক্ট মই শুনা মতেতো আমেৰিকাৰ যোনবিলাক লছ এঞ্জেলেছ বা নিউয়ৰ্কৰ নিচিনা চহৰ তাত যোনবিলাক চবতকৈ ডাঙৰ ডাঙৰ বিজনেছ আৰু কৰ্পৰেট লিডাৰ্ছ আছে তেওঁলোকে ইতিমধ্যে মানে শ্বিফটিঙৰ প্লেনছ কৰিছে ভিতৰত আৰু মাটি দাম এতিয়া আমেৰিকাৰ যোনবিলাক ভিতৰৰ যোনকেইখন ৰাজ্য তাতহে দাম বেছি এতিয়া আমি এইবিলাক বহুত কথা গমেই নাপাওঁ যে আচলতে সাগৰৰ জলপৃষ্ঠ বঢ়াৰ লগে লগে আমাৰ বিশ্বৰ বহুবিলাক আমি যিবিলাক আমি কওঁ যে ডেভেলপ নেশ্যন তাতে বহুত ডাঙৰ ডাঙৰ চহৰ নগৰবোৰ যাব সাগৰ পানী বুৰ যাব তেতিয়াতো এখন ভীষণ সমস্যা হ'বলৈ হৈ আছে আৰু এই কথাও আমি এই কথা এইকাৰণে জড়িত যে আমাৰ বিশেষকৈ বাংলাদেশৰ বহু ল' লাইং এৰিয়া ছাবমাৰ্জ হ'ব তাৰ ফলত বাংলাদেশৰ পৰা আমাৰ ইয়ালৈ বহুত মাইগ্ৰেশ্যন হ'ব বুলি এটা শংকা এটা হৈ আছে এনেকুৱা মই অকণমান বিৰতিলৈ যাম যোৱাৰ আগতে মই দেৱলৰ পৰা অকণমান জানিব বিচাৰিছোঁ দেৱলনাথে যিটো অভিযান গৈছিলে অভিযানৰ মূল লক্ষ্য উদ্দেশ্য কি আছিলে এইটো ঠিক আছে বুজিলোঁ যে নিজকে প্ৰমাণ কৰিবলৈ গ'ল তাৰ মাজত এটা লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই যোৱা হয় ইমান ডাঙৰ এটা অভিযান গৈছে ইমান মানুহ লগ পাম যিহেতু ডেইলি মই হোটেলত থাকিম লঞ্জত বহিব লাগিব অলপ দেৰি বা ৰাস্তাটো মই ক'ৰবাত ভাত খাম ক'ৰবাত চাহ খাম ক'ৰবাত পানী খাবলৈ ৰ'ম হা তো মই সেইকাৰণে ভাবিলোঁ আছাম টুৰিজম প্ৰমোট কৰাটোৱে বেষ্ট মানে ইউটিলাইজ কৰিব পৰা যাব অকল সেইটোৱে নহয় মই বেটি বাচাও বেটি পঢ়াও কনচেপ্টৰ যোনটো আমাৰ যেতিয়া অসমৰ যোনটো কণ্ডিশ্যন আমি যে ফিমেলক যে আমি মানে তাহাঁতৰ দৰেতো ট্ৰিট নকৰোঁ ন আমি অলপ সন্মান দিয়া হয় আমাৰ সন্মান দিয়া সেইটো আছে কনচেপ্টটো তো আমি সেই বস্তুটোৰ ওপৰত বহুত জেগাত মই কথা পাতিব পাৰিছোঁ অলদো টুৰিজম প্ৰমোশ্যন ৱাজ মাই মোৰ নাম্বাৰ 1 প্ৰায়ৰিটি আছিলে কিন্তু মই য'ত যি পাইছোঁ তাকে মানে অসমক চব ৰকমত মই প্ৰমোট কৰিছোঁ এডভেঞ্চাৰ স্পৰ্টছে কওক বা এই ৰেফটিং যিমান মানুহ লগ পাইছে চবৰে অসমৰ বা তেওঁলোকক অসমৰ মাতিছে যে অসমলৈ আহক আপুনি অসমখন চাওক এনেকুৱা ধৰণৰ কথাবিলাক আৰু সিমানকৈ ক'ব লগা হোৱাই নাই মোৰ নাম্বাৰ প্লেটটো চায়ে শুৰু হৈ যায় নহয় দেখা এনেও বাইকত গ'লে যেতিয়া বাইকত ড্ৰেছ কৰি যোৱা যায় মানুহ ৰখিলে মানুহ গোট খাই যায় মই আৰু দেৱলৰ সৈতে আৰু কথা পাতিম বিশেষকৈ এই গৰমৰ দিনত তেওঁ গৈছিলে বা প্ৰচণ্ড 40 ডিগ্ৰী টেম্পাৰেচাৰৰ মাজেদি তেওঁ গৈছে তাৰপাছত তেওঁ খুব বৰফৰ মাজতো তেওঁ পালেগৈ সেই জাৰ্ণিটোৰ কালত একেবাৰে বহুত অপজিট হেৰি পাইছে সেইবিলাক কথা আছে আৰু 36 দিনেই তেওঁ বেলেগ বেলেগ ঠাইত আছে বেলেগ বেলেগ মানে খানা খাইছে বেলেগ বেলেগ ঠাইত মানুহৰ লগ পাইছে সেইবিলাক বিষয়ে কথা পাতিম ঋতুৰাজৰ সৈতে আৰু কথা পাতিবলগীয়া আছে ঋতুৰাজৰ এক্সপিডিশ্যন অত্যন্ত আকৰ্ষণীয় এটা অভিযান বিশ্বৰ এটা অন্যতম পৰিৱেশ এটা অভিযান সেই অভিযানৰ বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে আৰু তাৰ লগতে আমাৰ ইয়াত আমাৰ ভালেসংখ্যক ষ্টুডেণ্ট আছে তেওঁলোকক হয়তো বহুত প্ৰশ্ন কৰিবলগীয়া আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি আমাৰ এই দৰবাৰৰ বিশেষ খণ্ডত আমি দুজন বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোক হৈছে অসমীয়া এক্সপ্লৰাৰ। এজনে ইতিমধ্যে আণ্টাৰ্কটিকাত অভিযান সমাপ্ত কৰি এইবাৰ তেওঁ নৰ্থ প'ল যিটো উত্তৰ মেৰু বুলি কোৱা উত্তৰ মেৰু এলেকাত তেওঁ অভিযান চলাই আৰ্কটিক চি যিটো কয় সেই এলেকাত অভিযান চলাই অলপতে উভতি আহিছে। তেওঁ হৈছে মই পৰিচয় কৰাই দিছোঁ ঋতুৰাজ ফুকন। তেওঁ গ্ৰীণ গাৰ্ড যিটো এটা NGO আছে প্ৰকৃতি সংগঠন সেই গ্ৰীণ গাৰ্ডৰ তেওঁ ছেক্ৰেটাৰী জেনেৰেল। আমাৰ সৈতে আছে দেৱল কুমাৰ নাথ পেছাত সাংবাদিক, কিন্তু তেওঁ এজন এক্সপ্লৰাৰ। অলপতে তেওঁ সমগ্ৰ ভাৰতবৰ্ষ মটৰচাইকেলেৰে অকলে ঘূৰি আহিছে। আমি মটৰচাইকেলে বহুত অভিযান শুনিছোঁ, কিন্তু অকলে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় 12,000 কিলোমিটাৰ পথ পৰিক্ৰমা কৰি তেওঁ অলপতে উভতি আহিছে। আজি আমি দুইজনৰ সৈতে তেওঁলোকৰ বহু কাহিনী আছে, বহু ঘটনা আছে তেওঁলোকৰ এই গোটেই অভিযানৰ কালত, সেইবিলাক কথা আমি জানিম। মই পুনৰে ঋতুৰাজ ফুকনৰ ওচৰলৈ গৈছোঁ। ঋতুৰাজ, আণ্টাৰ্কটিকাৰ পিছত আৰ্কটিক কেনেকুৱা লাগিল, কেনেকুৱা অভিজ্ঞতা, কিবা পাৰ্থক্য আছে? আণ্টাৰ্কটিকা পৰিৱেশ বেলেগ, আৰ্কটিক নৰ্থ প'ল, কিন্তু তাতো বৰফ আছে। কি মানে পাৰ্থক্য কি অনুভৱ কৰিছিলে? আণ্টাৰ্কটিকা গোটেইখন এটা লেণ্ড মাছৰ ওপৰত হয়, তাত মাটি আছে, পাথৰ আছে। আৰ্কটিকৰ বৰফখিনি গোটেইখিনি সাগৰৰ বৰফ হয়। তো আৰ্কটিকত যেতিয়া আমি যাওঁ, হয় যোনটো ছালভাৰ্ড বুলি ৰিজনটো আছে, ছালভাৰ্ড আৰ্কিপেলাগোটো সেইটোত কিছুমান আইলেণ্ড আছে, কিন্তু সেয়া পাৰ হোৱাৰ পিছত খালি সমুদ্ৰত গোটেই বৰফটো দেখা পোৱা যায়। মানে যিটো কৈছে উত্তৰ মেৰু এলেকাৰ যিখিনি এলেকা আৰ্কটিক চিৰ, সেইবিলাক সাগৰত থকা বৰফৰ খণ্ড, সাগৰৰ ওপৰত উপঙি আছে। নৰ্থ প'লটো সাগৰৰ মাজতে আছে, নৰ্থ প'লটো সাগৰৰ মাজত আছে। চাউথ প'লটো হ'ল কমপ্লিট মাটিৰ ওপৰত বৰফ আছে। যিখন আমি বৰফৰ মহাদেশ কওঁ আণ্টাৰ্কটিকা, সেই বৰফৰ মহাদেশখন মাটিৰ ওপৰত থকা বৰফৰ স্তৰ, তাৰ ওপৰত চাউথ প'ল আছে। অভিযানটো কি আছিল, কেনেকুৱা ধৰণৰ অভিযান আছিলে? আৰু কাৰণ আমি জানো যে ইতিমধ্যে আমাৰ বতৰৰ পৰিৱৰ্তনে অকল আমাৰ বিশ্বৰ বাবেই নহয়, সমগ্ৰ মেৰু এলেকাৰ প্ৰতি ভাবুকি কৰি আহিছে। মই যিমানটো শুনিছোঁ যে এতিয়া এই বৰ্তমানত আমাৰ যিটো ক্লাইমেট চেঞ্জে আমাৰ ভাৰতবৰ্ষ বা আমাৰ বিশ্বৰ ওপৰত বৰ্তমান যিটো প্ৰভাৱ পেলাইছে, তাত দ্বিগুণ পৰিমাণে তাত প্ৰতিকূল প্ৰভাৱ পেলাইছে নৰ্থ মেৰু এলেকাত। আৰু এনেকুৱা শুনিছোঁ যে যদিহে এই অৱস্থা অব্যাহত ৰাখে, তেতিয়াহ'লে হয়তো 2030 চনমানৰ ভিতৰত সমগ্ৰ উত্তৰ মেৰু এলেকাৰ বৰফ গলি নোহোৱা হৈ যাব, আৰু তাৰ ফলত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাই যাব, আৰু তাৰ ফলত আমাৰ যিমানবিলাক উপকূলৱৰ্তী বন্দৰ চহৰ আছে বহুবিলাক ডুব যাব। কিমান দূৰ সত্য কথাটো? সঁচাই সংকটজনক, যিহেতু দুইটা মেৰু হ'ল আমাৰ পৃথিৱীখনৰ এয়াৰ কণ্ডিশ্যনাৰ বুলি কয়। আমাৰ পৃথিৱীত যোনটো এটা ইয়াতে লাইফ এক্সিষ্ট কৰে, যিহেতু আমাৰ 14 বা 15 ডিগ্ৰীৰ ভিতৰত যোনটো আমাৰ টেম্পাৰেচাৰ আছে এভাৰেজ, আৰু আৰ্কটিক ৰিজনত বিশেষকৈ প্ৰায় 2 গুণ বা 3 গুণ স্তৰত আমাৰ যোনটো উষ্ণতা বৃদ্ধি পাইছে। আৰু ছালভাৰ্ড ৰিজনত যোৱা 20 বছৰত প্ৰায় 5 ডিগ্ৰী তাৰ টেম্পাৰেচাৰ ৰাইজ হৈছে, বৃদ্ধি পাইছে। হয়, সেইটো কাৰণে দেখা গৈছে যে তাত বহুত বৃহৎ এলেকাত যোনটো চি আইচ একেবাৰে নাইকিয়া হৈ গৈছে। আৰু আপুনি কোৱা নিচিনা 2030ত হয়তো যোনটো ছামাৰ টাইমত হয়তো চি আইচ নাথাকিব। আৰু এই চি আইচটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, যিহেতু এইটোৱে অ'চেনিক কাৰেণ্টছ আৰু উইণ্ড কাৰেণ্টছত প্ৰভাৱ পেলায়, আৰু আমাৰ গোটেই যোনটো বতৰ, আমাৰ যোনটো ক্লাইমেট, সেইটোৰ ওপৰত এফেক্ট তাৰ আৰ্কটিকৰ হয়। আৰু এটা কথা আছে যে হোৱাট হেপেন্স ইন দ্য আৰ্কটিক ডাজন্ট ষ্টে ইন দ্য আৰ্কটিক, ইট এফেক্টছ আছ অল। তো সেইটো কাৰণে যোৱা বছৰ কেইবাটাও চাইণ্টিফিক ৰিপৰ্ট ওলাইছিলে যোনকেইটা কৈছিলে যে আমাৰ যোনটো ইণ্ডিয়ান মনচুন বা চাউথ এছিয়ান মনচুন আছে, সেইটোৰ ডিষ্ট্ৰাপশ্যন হ'ব আৰ্কটিক আইচ মেল্টিঙৰ কাৰণে। তো ডিষ্ট্ৰাপশ্যন হোৱা মানে হয় আমাৰ বৰষুণৰ যোনটো আমি বৰষুণ যেতিয়া হয় বা বৰষুণ যিমান হয়, এই গোটেই বস্তুবিলাক যদি চেঞ্জ হয়, তাতে আমাৰ ভেজিটেশ্যন চেঞ্জ হ'ব, পানী সংকটটো যোনটো ভাৰতৰ যোনটো ৱাটাৰ ক্ৰাইচিছ, সেইটোতো কেতিয়াও হোৱা নাছিলে। এতিয়াতো এইবাৰতো চেন্নাইলৈ দেখিলোঁ যে টেংকত পানী দিব লগা হৈছে, ট্ৰেইনত টেংকাৰত পানী দিব লগা হৈছে। এইবছৰ চেন্নাইত হৈছে, যোৱা বছৰ যেতিয়া কেৰালাত বানপানী হৈছিলে তেতিয়া বহুত চহৰতো হৈছিলে, দিল্লীতো একেই। ইনফেক্ট প্ৰায় 21খন চহৰত ভাৰতৰ পানী সংকটটো প্ৰায় অহা 3-4 বছৰৰ ভিতৰত হয়তো খোৱা পানী একেবাৰে নাইকিয়া হ'ব। এইটোৱে এতিয়া ইতিমধ্যে এই কথাটো বাৰম্বাৰ ওলাই আছে যে পূৰ্বতে যি দুখন বিশ্বযুদ্ধ হৈ গ'ল, এইবাৰ যিখন বিশ্বযুদ্ধ হ'ব পানীৰ কাৰণে হ'ব। হয়, পানীৰ কাৰণে হয়। এইটো এতিয়া ইতিমধ্যে প্ৰেডিকশ্যন আছে যে ভৱিষ্যতবাণী আছে যে এইবাৰ যিখন বিশ্বযুদ্ধ হ'বলৈ হ'ব,
সেই বিশ্বযুদ্ধ হ'ব অকল পানীৰ কাৰণে, খোৱা পানীৰ কাৰণে। কিমানে পানীৰ খোৱা পানী সংকটত ভুগিছে। আমাৰ ভাৰতবৰ্ষত যিমান জল পটকে এইবিলাক প্ৰমাণ ওলাইছে যে আমি বতৰ পৰিৱৰ্তনৰ আমি বস্তুটো গুৰুত্ব আচলতে আমি উপলব্ধি কৰা নাই, নহয় জানো? কিন্তু কিমান চিৰিয়াছ, কিমান হেৰি হৈ আছে? বহুত চিৰিয়াছ, যিহেতু এছিয়ান ৱাটাৰ টাৱাৰ্ছ বুলি কয় আমাৰ হিমালয়ান অঞ্চলটো, আৰু মেক্সিমাম আমি যদি ব্ৰহ্মপুত্ৰক উদাহৰণ হিচাপে লওঁ, আমাৰ ব্ৰহ্মপুত্ৰৰ 30% পানী গ্লেচিয়েল মেল্ট ৱাটাৰ হয়। তো সেই ঠিক তেনেকেই প্ৰায়খিনি নৰ্থ ইণ্ডিয়াৰ যিমানখিনি নদী আছে বা চাইনাৰ যিমানখিনি নদী আছে বা পাকিস্তানৰ যিমানখিনি নদী আছে তাৰ চবৰে 30 to 40% পানী গ্লেচিয়াৰ মেল্টডাউনৰ পৰা আহে। তো এছিয়ান ৱাটাৰ টাৱাৰটো ইম্পৰ্টেণ্ট কিয়? যিহেতু পৃথিৱীৰ প্ৰায় 40% পপুলেশ্যন চাইনা, ইণ্ডিয়া, বাংলাদেশ, নেপাল, পাকিস্তান এই হিমালয়ান গ্লেচিয়াৰ মেল্ট ৱাটাৰৰ ওপৰত নিৰ্ভৰ। হিমালয়ৰ পৰা গলা বৰফৰ পৰা গলা পানীৰে আমি সকলো নিৰ্ভৰ। কাৰণ আমাৰ ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ যিমানবিলাক নৈ উপনৈ আছে এইবিলাক চববিলাকতো তাৰ হিমালয়ৰ অৰিজিন চ'ৰ্চটো হিমালয় বৰফৰ পৰা। আৰু পৃথিৱীৰ চবতকৈ মানে অল্ডেষ্ট চিভিলাইজেশ্যন এইখিনি অঞ্চলতে হৈছিলে। আমি এই বিষয়ে কথা পাতিম, এইটো অলপ ইম্পৰ্টেণ্ট কথা। কিন্তু আমি মূলতঃ পলাৰ যিটো এক্সপিডিশ্যন, এই এক্সপিডিশ্যনৰ বিষয়ে কথা পাতিব খুজিছোঁ, যিটো আছিলে ক্লাইমেট ফ'ৰ্চ আৰ্কটিক এক্সপিডিশ্যন। আৰু এই এক্সপিডিশ্যনৰ লিডাৰ আছিল ৰবাৰ্টছন। মই যিমানটো শুনিছোঁ তেওঁ নৰ্থ প'ল আৰু চাউথ প'লৰ ভৰি দিয়া প্ৰথমজন এক্সপ্ল'ৰাৰ। তেখেতে দুইটা প'ললৈ খোজকাঢ়ি যোৱা প্ৰথম ব্যক্তি হয়। আৰু তেখেতৰ যোনজন পুত্ৰ বাৰ্নি সোৱান, তেখেতে যোৱা বছৰ চাউথ প'ললৈ প্ৰায় 3 মাহ এণ্টাৰ্কটিকা খোজকাঢ়ি পেলাই ৰিনিউৱেবল এনাৰ্জি লৈ পেলাই, খালি ৰিনিউৱেবল এনাৰ্জি এপ্লায়েন্স লৈ পেলাই তেওঁ ছাৰ্ভাইভ কৰি আহিছে। এটাই কথাৰ কাৰণে যে তেওঁ ডেমনষ্ট্ৰেট কৰিছে যে ৰিনিউৱেবল এনাৰ্জি মানে ছ'লাৰ আৰু উইণ্ড পাৱাৰ দি আমি যদি এণ্টাৰ্কটিকাক বাচি থাকিব পাৰোঁ, তে গোটেই পৃথিৱীতে আমি পাৰোঁ। এতিয়াও আচৰিত লাগে যে মেৰুৰ যিবিলাক অভিযানবিলাক আমাক এতিয়াও বিস্ময়ভূত কৰে। যেনেকৈ ডেভিড স্কট আছিলে, আমুণ্ডছনৰ যিবিলাক অভিযান, সেইবিলাক অভিযানৰ কাহিনী আজিও আমাক মুগ্ধ কৰি ৰাখিছে যে সেই সময়ত এই শতিকাৰ আৰম্ভণিতে তেওঁলোকে মেৰু অঞ্চলৰ অভিযান চলাইছিলে। মই ঋতুৰাজৰ পৰা আৰু কথা জানিম, আচলতে তেওঁলোকৰ পৰা এই অভিযানৰ বিষয়ে বহু কথা জানিবলগীয়া আছে। মই অকণমান দেৱলৰ ওচৰত আহিছোঁ। দেৱল নাথ পেছাত এজন সাংবাদিক, তেওঁ আছাম ট্ৰিবিউন কাকতৰ তেওঁ চিফ ষ্টাফ ৰিপৰ্টাৰ, আজি দীৰ্ঘদিন ধৰি সাংবাদিকতাত জড়িত। হঠাৎ দেৱলনাথে ঘূৰি ফুৰে জানো, মই অলপমান কিবা কৰি থাকে, বাইকিং অলপমান এডভেঞ্চাৰ কৰি থাকে। কিন্তু অল ইণ্ডিয়া, গোটেই ভাৰত এখন বাইকত উঠি মোৰ এতিয়াও মনত পৰে ফিডেল কাষ্ট্ৰ আৰু তেওঁৰ এজন সংগীয়ে সেই সময়ত গোটেই তেওঁলোকে ভ্ৰমণ কৰিছিলে। ভ্ৰমণ কৰাৰ পাছত বাইচাইকেল ডায়েৰী বুলি এখন প্ৰখ্যাত কিতাপ লিখিছিলে, মটৰচাইকেল ডায়েৰী, এখন প্ৰখ্যাত কিতাপ। তেনেকুৱা ধৰণৰ কিবা কিতাপ চিতাপ লিখাৰ বাসনা নে কিহৰ কাৰণে গৈছিল দেৱনাথ? লিখাৰ ইচ্ছা কৰি পেলাই যোৱা নাই, জাষ্ট এক্সপিৰিয়েঞ্চ কৰিবলৈ গৈছিলোঁ। প্ৰাইমেৰিলি কথা হ'লগৈ মানে এনেকুৱা কামটো কোনো কৰাও নাই, আৰু মোৰ নিজক আচলতে আই হেভ টু প্ৰুভ মাইছেল্ফ নিজকে প্ৰমাণ কৰিব লাগে। কিছুমান কাম আছে যিচব নেকি নিজে কৰিব পাৰি আৰু। চ' ডেট ৱাজ ওৱান মটিভেশ্যন, সেইটোৱে আছিলে যে আই হেভ টু ডু ছামথিং লাইক দিছ। মই জানিব বিচাৰিছোঁ দেৱলৰ পৰা, সাংবাদিকতাৰ যিটো পেচা আমাৰ অত্যন্ত ব্যস্ত থাকিবলগীয়া হয়, ডে টু ডে এক্টিভিটিজ, দৈনন্দিন কাৰ্যক্ৰমণিকাৰ লগত খুবকৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিবলগীয়া হয়। তাৰ মাজত দেৱনাথে কেনেকৈ সময় উলিয়ালে আৰু কেনেকৈ ভাবিলে যে হয় ময়ো মটৰচাইকেল এক্সপিডিশ্যন কৰিছোঁ, ময়ো গৈছোঁ, মই লেহ লাডাখ গৈছোঁ, মই কন্যাকুমাৰী বাইক চলাইছোঁ, কিন্তু চব পাৰ্টকৈ মই কাঠমাণ্ডু পোখৰা গৈছোঁ, চব পাৰ্টকৈ এক্সপিডিশ্যন চলাইছোঁ। কিন্তু এনেকৈ এটা এক্সপিডিশ্যনত প্ৰায় 36 দিন, কিমান দিন লাগিছিলে? 35টা দিনত তেওঁ সম্পূৰ্ণ গুৱাহাটীৰ পৰা ওলাই গৈ ইয়াৰ পৰা কন্যাকুমাৰী শ্ৰীনগৰৰ পৰা গুৱাহাটী। ভাবিলে কিবা আচৰিত লাগি যায়, কেনেকৈ সম্ভৱ হৈছিল দেৱল? মই মানে ষ্টাৰ্ট কৰাৰ আগতেতো মই মানে সিমানকৈ ভবা নাই। যেতিয়া ঘূৰি আহিছোঁ তেতিয়া মই ৰিয়েলাইজ কৰোঁ মাজে মাজে যে মই 12,000 কিলোমিটাৰ্ছ একচুৱেলি চলাই আহিছোঁ। অকলে? আৰু মই মানে বেছিকৈ সেইটো কথা ৰিয়েলাইজ কৰিছোঁ মুম্বাই যেতিয়া পাইছোঁ। মুম্বাইত যেতিয়া চিটিত সোমাই আছোঁ, সোমাওঁতে মোৰ হঠাৎ ৰিয়েলাইজ হৈছে মইতো মুম্বাইত সদায় প্লেনত আহোঁ, বাইক লৈ গৈছোঁ। মোৰো এতিয়া মই কেতিয়া ভাবিলে, মই চেন্নাই গৈছোঁ বাইক লৈ, কন্যাকুমাৰী গৈ বাইক লৈছোঁ, এইখন তিৰুভানন্তপুৰম কেৰেলাৰ ৰাজধানী, কেতিয়া ভাবিলে মই তাত বাইক চলাইছোঁ, গুৱাহাটী বাইক লৈ গৈছোঁ। কিন্তু তুমিতো মোৰতো বহুত ওপৰত, কাৰণ সেইটো বাইক চলাই আকৌ তুমি বাইকখনে তাৰ পৰা গ'লাগৈ একদম শ্ৰীনগৰ মাৰিলা। জাৰ্ণিটোৰ বিষয়ে কোৱাচোন, কেনেকুৱা ধৰণৰ কি আছিলে? এজ এ ৰিজাল্ট মই প্ৰথমতে এনেকুৱাকৈ প্লেন মানে কৰি থৈছোঁ যে মানে প্ৰতিদিনে ক'ত কিমান ডিষ্টেঞ্চ যাব পাৰোঁ। সেইটো ডিষ্টেঞ্চটো একচুৱেলি ডিচাইড কৰে ৰাস্তাৰ কণ্ডিশ্যন, ৱেডাৰ কণ্ডিশ্যন,
আৰু ক'ত থকা হ'ব সেইটো চাব লাগিব, ক'ত থকা হ'ব ৰাতি। তো মই সেনেকুৱাকৈ প্লেন কৰিছোঁ যে প্ৰথম এইখিনিতো ইজি মানে শিলিগুৰি যোৱা বা শিলিগুৰিৰ পৰা বৰ্ধমান যোৱা পুৰীলৈকে ডেট ইজ অ'কে, মানে সেইখিনি আমাৰ জেনেৰেলি আমি চবেই গৈছোঁ এনেকুৱা টাইপৰ জেগা। তাৰ পিছৰখিনি প্লেন কৰাটোহে মানে ইম্পৰ্টেণ্ট আছিলে। চ' প্ৰথমত মই বিশাখাপট্টনম গ'লোঁ, ডিচাইড কৰিলোঁ যে মই কিমান ডিষ্টেঞ্চ পাৰ ডে পাৰোঁ। এনেই অফিচিয়েলি মই এনেইতো 630 কিলোমিটাৰ্ছলৈকে এবাৰ চলাইছোৱেই। 630 কিলোমিটাৰ মেক্সিমাম চলাইছা? মেক্সিমাম, হা। সেইটো গুৱাহাটীৰ পৰা নামচাইলৈকে গৈছিলোঁ। চ' নামচাই ইয়াত অৰুণাচল। আচ্ছা, সেইটো একেদিনাই মাৰিছিলা আগতে এবাৰ? তো সেইটো মই 600 ওপৰত মানে পাৰ ডে চলাব পাৰোঁ, কিন্তু ডেট ইজ মানে মই 630 এভৰি ডে চলাব নোৱাৰিম। এভাৰেজ মই ভাবিছোঁ যে 400 500 এনেকুৱা হ'লে ঠিক আছে। চ' মই সেনেকুৱাকৈ প্লেন কৰিছোঁ যে এভৰি ডে যদি 400, ৰাস্তাৰ কণ্ডিশ্যন কি চাইছোঁ, গুগল মেপ হেল্প মি এ লট, হা। আচ্ছা, গুগল মেপ লৈ পেলাই কাৰণ বহুত ঠাইত হাইৱে, বহুত বেলেগ বেলেগ হাইৱে আছে। তেনেকুৱা মোৰ কনফিউজন হোৱা নাই। গুগল মেপৰ পৰা মই হেৰি লৈছোঁ, মানে আইডিয়া লৈছোঁ যে ক'ত ৰ'ব পাৰি, নেক্সট টাউনটো ক'ত বেটাৰ হ'ব মানে। চ' গুৱাহাটীৰ পৰা মই পুৰীৰ পৰা যেতিয়া মই বিশাখাপট্টনম গৈছোঁ, মানে আইডিয়া ৱাজ কিমান ডিষ্টেঞ্চ মই কমফৰ্টেবলি গৈ পাম। এই গোটেই যে 36 ডেজ মই বাইক চলাইছোঁ, 37 ডে মই খালি ৰেষ্ট লৈছোঁ, 38 ডেত মই অফিচ জইন কৰিছোঁ, হা। বেক পেইনৰ কথাই নাই আহা। চ' এভৰিথিং ৱাজ প্লেণ্ড, মানে মোৰ গাত যেন কোনো ধৰণৰ প্ৰেছাৰ নপৰে। এইখিনি গোটেইখিনি প্লেন কৰি মানে যে 450 কিলোমিটাৰ। মই মানে ভাবিলে আচলতে, কাৰণ মোৰ এতিয়াও মনত পৰে যে মই যে লেহ লাডাখ গৈছিলোঁ দিল্লীৰ পৰা, সেইফালে আমি ৰোহটাং পাছ হৈ, মানালী হৈ ৰোহটাং পাছ হৈ আমি যেতিয়া লেহ লাডাখ সোমালোঁ, চাৰ্চু হৈ একদম লেহ লাডাখ, তাৰপৰা যেতিয়া ঘূৰি আহিছোঁ, উভতি আহিছোঁ, আহোঁতে মানে দিল্লী কেতিয়া পাম, চণ্ডীগড় দিল্লী হাইৱে যেতিয়া আহিছোঁ ৰাস্তাত বাইক চলাই, কেতিয়া দিল্লী পাওঁ, কঁকালৰ বিষ হৈ গৈছে, মানে বাইকত বহি আমনি লাগিছে, কিমান সময় বাইকত বহিম। কিন্তু একেলগে 36 দিন বাইকখনত বহি চলাই থকাটো ধেমালি কথা নহয়। ৰাতিপুৱা উঠি বাইকখন ল'লে, ৰাতিলৈকে বাইকখন চলাই ঘূৰি ফুৰিছে, এইটো ধেমালি কথা নহয়। বাইক চলাওঁতে মোৰ এটা বস্তু খুব ইণ্টাৰেষ্টিং, মানে মই সেইটো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। তো মানে এভৰিডে যেতিয়া মই 90, 100, 110 এনেকুৱা যেতিয়া চলাব লাগে, এক্সেলেটাৰটো জোৰে ধৰিব লাগিবতো। জোৰে ধৰাত কি হ'ল, এইখিনি জেগা পামৰ এইটো জেগা, এইখিনি প্ৰবেবলি মোৰ মাচলখিনি মানে লুজ হোৱা নিচিনাই ফিল কৰিলোঁ। তাৰপিছত মানে মই পুৰী যোৱা মানে মোৰ হাত ফুলি গ'ল আৰু। পুৰী গৈ হাত ফুলি গ'ল? পুৰা ফুলি গ'ল। মানে জোৰে নধৰিলেতো 100 চলাব নোৱাৰিম ন, মানে 40-50ত আপুনি লাইটকৈ ধৰি পেলাই অকণমান ঠেলি দিলে হৈ যায়। কিন্তু 90-100ত চলাব গ'লে টাইটকৈ গ্ৰিপ ধৰিব লাগে আৰু তাৰপিছতে দবাব লাগে। সেইটো কৰোঁতে মোৰ পুৰীলৈ যাওঁতে সেই হাতৰ এইটো প্ৰব্লেম হ'ল, আৰু অফক'ৰ্চ মোৰ বেক চাইডৰ অৱস্থা খুবেই বেয়া হৈছে। কিন্তু হেৰি ইণ্টাৰেষ্টিংলি পুৰীৰ পাছত আৰু মই সেইটো ফিল কৰা নাই। পুৰীলৈকে মই যিমান মানে ফিজিকেল হেৰি পাইছোঁ, ডিফিকাল্টিজ পাইছোঁ, তাৰ পাছত কিন্তু মই আৰু মোৰ মাইণ্ডতে নাহিলে। আচ্ছা, এই মেৰুৰ কথা ঋতুৰাজৰ পৰা আমি দেখিছোঁ, ঋতুৰাজে ইয়াৰ পূৰ্বে কুমেৰু এলেকাত গৈছে, চাউথ প'ল এলেকাত, তাৰপিছত আকৌ কুমেৰু এলেকাত আহিলে। মেৰুৱে কিয় ঋতুৰাজক কেনেকৈ আকৰ্ষিত কৰে, মানে কিহৰ কাৰণে মেৰুৱে আকৰ্ষিত, মেৰুৰ সেই এলেকা কিয় আকৰ্ষিত কৰে? মই আজি প্ৰায় 10 বছৰমানৰ পৰা জলবায়ু পৰিৱৰ্তনৰ বিষয়ে যিমানখিনি পঢ়িলোঁ, এই পঢ়ি পেলাই দেখিলোঁ যে আমাৰ আচলতে অসমৰ আটাইকেইটা জ্বলন্ত যোনকেইটা সমস্যা বুলি কওঁ আমি, বানপানী বা গৰাখহনীয়া বা হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট, যোনবিলাক সকলোবিলাক কিবা নহয় কিবা ধৰণে ক্লাইমেট চেঞ্জৰ লগত জড়িত। তো সেই জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আৰু জানিবলৈ মোৰ এটা মন গ'ল, আৰু এখন এল গ'ৰ, ফৰ্মাৰ US ভাইচ প্ৰেচিডেণ্ট আৰু নবেল লৰিয়েট হয় তেখেতে এখন চিনেমাৰ কাৰণে 2007ত নবেল পিচ প্ৰাইজ পাইছিলে, এন ইনকনভিনিয়েণ্ট ট্ৰুথ। তো সেইখন চোৱাৰ পিছত মোৰ বিৰাট মন গৈছিলে যে মই ক্লাইমেট চেঞ্জৰ বিষয়ে জানিব লাগে, আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালী, আমাৰ ইয়াৰ সমাজত তাৰ বিষয়ে অলপ সচেতনতা আনিব লাগে। আৰু তাৰপিছতে মই যেতিয়া সেই এক্সপিডিশ্যনত চান্স পাইছিলোঁ, ৰবাৰ্টছনৰ লগত যোগাযোগ কৰি পেলাই যেতিয়া এণ্টাৰ্কটিক গৈছিলোঁ, তাৰপিছতে আহি একচুৱেলি এল গ'ৰৰ লগত মই ট্ৰেইনিং কৰিছিলোঁ 3 দিন ক্লাইমেট চেঞ্জ ইস্তানবুলত। তাৰপিছত এতিয়া অৱশ্যে মই তেওঁলোকৰ সংগঠনত মই মেণ্টৰ হয়, আৰু এল গ'ৰৰ যিটো সংগঠন হয়,
ইনফেক্ট ইণ্ডিয়াৰ পৰা মই ফাৰ্ষ্ট টাইম ইণ্টাৰনেশ্যনেলি মেণ্টৰিং কৰিবলৈ মোক হিউষ্টনতো মাতিছিলে আজিৰ পৰা 2-3 বছৰ আগতে আৰু এল গ'ৰৰ এন ইনকনভিনিয়েণ্ট ট্ৰুথৰ পিছত যোনখন 10 বছৰৰ মূৰত কিতাপ ওলাইছিলে এন ইনকনভিনিয়েণ্ট চিকুৱেল তাত মোৰ তেখেত এজন নবেল লৰিয়েট হয় কাৰণে মোৰ কাৰণে বহুত ডাঙৰ কথা তেখেতৰ কিতাপত মোৰ 3খন ফটো আৰু মোৰ নাম চামো তাতে আছে হয় সেইটো কাৰণে খুবেই ভাল লাগিছিলে হয় তেখেতে আই থিংক চাইণ্টিফিক কমিউনিটিৰ পৰা জলবায়ু পৰিৱৰ্তনৰ বিষয় তো সাধাৰণ ৰাইজৰ মাজত ওলোৱা তেখেত প্ৰথম ব্যক্তি হয় তো ময়ো যে তেখেতৰ এজন এজেণ্ট বা তেখেতৰ এজন ৱৰ্কাৰ হিচাপে কাম কৰি পেলাই মোৰ মন আছিল আৰু আজি এইটো সজাই হৈছে সম্পূৰ্ণ হৈছিলে মই সেইটো জানিব বিচাৰিছোঁ বা যোৱাবাৰ আণ্টাৰ্কটিকা কেতিয়া আছিল 2013 চনত আণ্টাৰ্কটিকা তাৰপিছত এইবাৰ আৰ্কটিক আণ্টাৰ্কটিকা মই সেইটো কথা সুধি আছিলোঁ যে হয় লেণ্ড মাছ আৰু তাত তাৰ যিটো জলবায়ু তাৰ যিটো প্ৰকৃতি সেইটোৰ মাজত কিবা পাৰ্থক্য আছে নেকি মানে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এলেকা আছে দক্ষিণ মেৰু অঞ্চলটোত মানুহ নাই তাতে যোনকেইটা চাইণ্টিফিক ষ্টেচন আছে তাতে হয়তো খুব বেছি এবছৰত মানে গোটেই উইণ্টাৰিং কৰা বুলি কয় একদম ঠাণ্ডাকালীনতো থকা মানুহ খুব বেছি 2000 বা 3000 আছে কিন্তু আৰ্কটিক ৰিজনত নৰ্থ পলৰ ৰিজনত যিহেতু 8খন দেশ আছে তেওঁলোকৰ স্কেন্ডিনেভিয়ান কাণ্ট্ৰি ডেনমাৰ্ক ছুইডেন নৰৱে আইচলেণ্ড ৰাছিয়া তাৰপিছত কানাডা US তো 8খন সেই দেশৰ তেওঁলোকৰ টেৰিটৰি তাত আছে তো এই আৰ্কটিক ৰিজনটো তেওঁলোকে ভাগ কৰি আছে গাঁও আছে মই যোনখন জেগাত গৈছিলোঁ সালভাৰ্ড লংয়েৰ বিএন বুলি কয় লংয়েৰ বিএনটো পৃথিৱীৰ চবতকৈ উত্তৰোত্তম চহৰ বা উত্তৰোত্তম এয়াৰপৰ্ট হয় তাতে আমি লেণ্ডিং কৰিছিলোঁ তাৰপৰা আমি জাহাজত গৈছিলোঁ তো আৰু সেই সালভাৰ্ড ৰিজনটো হ'ল পৃথিৱীৰ চবতকৈ জলবায়ু পৰিৱৰ্তনৰ মষ্ট এফেক্টেড এৰিয়া তাতে অলৰেডি প্ৰায় 5 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ বাঢ়িছে যোৱা 20 বছৰতে তো সেইটো কাৰণে বৰফ গলিবলৈ আৰম্ভ কৰিছে বৰফ গলিছে তাতে কেতিয়াও নোহোৱা কিছুমান আজি 3 বছৰ আগতে এটা এভালাঞ্চ আহিছিলে প্ৰায় এভালাঞ্চটোৱে এনেকুৱা সময়ত আহিছিলে কোনেও ভাবা নাছিলে আহিব বুলি তো প্ৰায় 30টা ঘৰ একেবাৰে নাইকিয়া হৈ গৈছিলে আৰু তাৰ এয়াৰপৰ্টটো এনেকুৱা আমি যেতিয়া টেক অফ কৰিছোঁ মই পৃথিৱীৰ কিমান এয়াৰপৰ্টত গৈছোঁ তেনেকুৱা মই এয়াৰপৰ্ট পোৱা নাই য'ত মানে টেক অফ কৰোঁতে এৰোপ্লেনখন কিবা বাছ খুব বেয়া ৰাস্তাত বাছ যোৱা নিচিনা হৈছে বহুত বাম্পি মানে যিহেতু সেইটো পাৰ্মাফ্ৰষ্টৰ ওপৰত আছে পাৰ্মাফ্ৰষ্ট মানে যোনটো মাটি আপোনাৰ পাৰ্মানেণ্টলি বৰফ দি কভাৰ কৰা হয় সেইটো পাৰ্মাফ্ৰষ্ট বুলি কয় তো সেই পাৰ্মাফ্ৰষ্টটো মেল্টিং কৰা ষ্টাৰ্ট কৰাৰ কাৰণে এইটো অলপ মানে ঢিলা হৈ আছে তো এই প্লেনখন টেক অফ কৰোঁতে সেই বহুত জঁপিয়াই পেলাই টেক অফ কৰে এতিয়া ঋতুৰাজ মানে কি দেশত মানে যোৱা হ'ল এইবাৰ যিটো জাৰ্ণি মানে ক'ৰ পৰা একজেক্টলি আৰম্ভ হৈছে নৰৱেৰ পৰা আৰম্ভ হৈছে নে ক'ৰ পৰা হয় আমি গোটেই টিমটো লগ পাইছিলোঁ 27খন দেশৰ প্ৰায় 85টা আমাৰ পাৰ্টিচিপেণ্ট আছিলে ইনক্লুডিং ৰবাৰ্ট ৱান বাৰ্নিছ ৱান আৰু মানে গোটেই ৱৰ্ল্ডৰ 27খন দেশৰ পৰা পৰিৱেশ এনভাইৰনমেণ্টেলিষ্ট যিখিনি এনভাইৰনমেণ্টেলিষ্ট আছিলে আৰু কৰ্পৰেট লিডাৰ্ছ আছিলে খুব ক্লাইমেট চেঞ্জৰ চাইণ্টিষ্ট কিছুমান আছিলে শ্বেল যোনটো অইল কোম্পানী হয় তাৰ যোনজন চিফ ক্লাইমেট চাইণ্টিষ্ট হয় ডেভিড হোন তেখেত আছিলে তাৰ বাহিৰে WWFৰ মানুহো আছিলে কেইবাজনো বিশেষজ্ঞ আছিলে বিভিন্ন নেশ্যনেল জিঅ'গ্ৰাফিকৰ গোটেই যোনখিনি আমি টেলিভিশ্যনত চাই থাকোঁ মেৰিন বায়'লজিষ্ট বা ৱেল এক্সপাৰ্টছ বা বাৰ্ডছৰ এক্সপাৰ্টছ এই সকলো আছিলে কাৰণ তেওঁলোকে এটা কণ্টিনিউৱাছ এটা অধ্যয়ন কৰি আছে যে আৰ্কটিকত কেনেকুৱা ধৰণৰ জলবায়ু পৰিৱৰ্তনৰ ইম্পেক্ট হৈ আছে তাৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পেক্ট হৈ আছে তো সকলো আমি একেলগে লগ পাইছিলোঁ অছলোত আৰু অছলোৰ পৰা আমি ফ্লাই কৰিছিলোঁ প্ৰায় 3.5 hours ফ্লাইট লংয়েৰ বিএনলৈ লাষ্ট এয়াৰপৰ্ট তাৰ পৰা নেশ্যনেল জিঅ'গ্ৰাফিক এক্সপ্ল'ৰাৰ জাহাজখনত আমি উঠি পেলাই নেশ্যনেল জিঅ'গ্ৰাফিক এক্সপ্ল'ৰাৰ হয় সেই জাহাজখনৰ নাম সেইখন এখন পৃথিৱীৰ আই থিংক দ্য বেষ্ট এক্সপিডিশ্যন শ্বিপ তো সেইখনত আমি উঠি পেলাই নৰ্থ পলৰ পৰা গৈছিলোঁ এতিয়া যাওঁতে ৰাস্তাত বৰফৰ এনেকুৱা সাধাৰণতে আমি জানো যে আণ্টাৰ্কটিকাত যেতিয়া জাহাজ যায় আণ্টাৰ্কটিকা জাহাজে বহুত সময় বৰফৰ বেৰিয়াৰ ভাঙি পেলাই তেনেকৈ সোমাব লাগে বৰফ কাটি পেলাই সোমাব লগা হয় ইয়াতো তেনেকুৱা পৰিস্থিতি হৈছিল নেকি নে পানী আছে না পানী আছে বহুত ঠাইত আৰু আমি য'ত চি আইচ পাইছিলোঁ যেতিয়া পেক আইচ মানে যোনবিলাক ফ্ল'টিং আইচ ফ্ল'জ বা একদম পাতল যোনটো পেক আইচ বুলি কয় এটা কভাৰ সেইটো পালে আমি ভাঙি পেলাই গৈছিলোঁ কিন্তু চি আইচ আচল চি আইচটো ভাঙাটো সম্ভৱ নহয় ইভেন ফৰ আইচ ব্ৰেকাৰ ক্লাছ শ্বিপ কাৰণেও এইটো এটা বহুত সম্ভৱ নহয় আৰু ছেকেণ্ড কথা নেশ্যনেল জিঅ'গ্ৰাফিক আৰু লিনবাৰ্ড যোনে এক্সপিডিশ্যন কণ্ডাক্ট কৰে তেহঁতৰ এটা
নিয়ম হ'ল যে কেতিয়াও চি আইচ ব্ৰেক নকৰে আচ্ছা যিহেতু চি আইচটো হ'ল লাষ্ট এক্সিষ্টিং হোমলেণ্ড পলাৰ বেয়াৰৰ কাৰণে বা চিলছৰ কাৰণে তাত থকা ৱালৰাছৰ কাৰণে তো অলৰেডি প্ৰায় 75% চি আইচ যোৱা 20 বছৰতে নাইকিয়াই হৈছে যিমানখিনি আছে এতিয়া যিমান পাৰে কোনো জাহাজে সেয়া ভাঙিবলৈ নাযায় মানে আৰ্কটিক এলেকাত থকা বৰফৰ যিবিলাক মাছ বৰফৰ যিবিলাক স্তৰ তাৰ 75% ইতিমধ্যে গলিছে 75% গলি যোৱা 20-25 বছৰতে গতিকে এইটো ধাৰা থাকিলেতো 2030 সঁচাকৈ নোহোৱা সেইটো কাৰণে হয় আচ্ছা আৰু এটা কথা মই এটা কথা মনত পৰিছে যে যদি এইবিলাক বৰফ গলি যায় তেতিয়াহ'লে সাগৰৰ জলপৃষ্ঠও বাঢ়িব এনেকুৱা এটা শংকা হৈছে যে বিভিন্ন ঠাইত যিবিলাক ঠাইত সাগৰ এতিয়া ধৰ হলেণ্ডৰ বহুবিলাক এলেকাত আমি জানো যে সাগৰ পৃষ্ঠৰ ওপৰত আছে তেওঁলোকে এনেকৈ এটা দেশখন বনাইছে যে সাগৰে তেওঁলোক ক্ষতি কৰিব পৰা নাই কিন্তু যেতিয়া এই জলপৃষ্ঠ বাঢ়িব এনেকুৱা কথা যে বাংলাদেশৰ বহু ল' লাইং এৰিয়া বোলে ছাবমাৰ্জ হৈ যাব এনেকুৱা কথা সেইবিলাকো শংকা আছে চি আইচ বেচিকেলি যিহেতু পানীৰ ওপৰতে আছে চি আইচ গলিলে চি লেভেল ৰাইজ নহয় যদি গ্ৰীণলেণ্ডৰ বা আৰ্কটিকৰ মাটিৰ ওপৰত থকা যোনবিলাক আইচ শ্বীট আছে আৰু এণ্টাৰ্কটিকৰ আইচ শ্বীটবিলাক সেই আইচ শ্বীটবিলাক গলি পেলাই যদি পানী হৈ যায় তেতিয়াহ'লে চি লেভেল বাঢ়িব কাৰণ যিটো এতিয়া আণ্টাৰ্কটিকাত এতিয়া শুনিছোঁ যে আইচবাগ বিশাল হেৰি হৈছে ভাঙি আহিছে আৰু ইনফেক্ট গ্ৰীণলেণ্ডৰ আইচ শ্বীটবিলাকো অলৰেডি ভাঙা আৰু মেল্ট হোৱা ষ্টাৰ্ট হৈছে মানে এইবিলাকে বিপদ আনি আছে সেইটোতো বহুত ডাঙৰ বিপদ আৰু আই থিংক 2030ৰ আগতে হয়তো পৃথিৱীৰ বহুত বৃহৎ চহৰ যোনবিলাক আমি জানো যে সি লেভেলত কমত আছে সেইবিলাক যেনেকৈ এমষ্টাৰডাম আপুনি কোৱা নিচিনা সেইবিলাক হয়তো এবাণ্ডন কৰিব লাগিব বা শ্বিফ্ট কৰিব লাগিব ইনফেক্ট মই শুনা মতেতো আমেৰিকাৰ যোনবিলাক লছ এঞ্জেলেছ বা নিউয়ৰ্কৰ নিচিনা চহৰ তাত যোনবিলাক চবতকৈ ডাঙৰ বিজনেছ আৰু কৰ্পৰেট লিডাৰ্ছ আছে তেওঁলোকে ইতিমধ্যে মানে শ্বিফটিঙৰ প্লেনছ কৰিছে ভিতৰত আৰু মাটি দাম এতিয়া আমেৰিকাৰ যোনবিলাক ভিতৰৰ যোনকেইখন ৰাজ্য তাতহে দাম বেছি এতিয়া আমি এইবিলাক কথা বহুত কথা গমেই নাপাওঁ যে আচলতে সাগৰৰ জলপৃষ্ঠ বঢ়াৰ লগে লগে আমাৰ বিশ্বৰ বহুবিলাক আমি যিবিলাক আমি কওঁ যে ডেভেলপ নেশ্যন তাতে বহুত ডাঙৰ চহৰ নগৰ বুৰ যাব সাগৰ পানী বুৰ যাব তেতিয়াতো এখন ভীষণ সমস্যা হ'বলৈ হৈ আছে আৰু এই কথাও আমি এই কথা এইকাৰণে জড়িত যে আমাৰ বিশেষকৈ বাংলাদেশৰ বহু ল' লাইং এৰিয়া ছাবমাৰ্জ হ'ব তাৰ ফলত বাংলাদেশৰ পৰা আমাৰ ইয়ালৈ বহুত মাইগ্ৰেশ্যন হ'ব বুলি এটা শংকা এটা হৈ আছে এনেকুৱা মই অকণ বিৰতিলৈ যাম যোৱাৰ আগতে মই দেৱলৰ পৰা অকণ জানিব বিচাৰিছোঁ দেৱলনাথে যিটো অভিযান গৈছিলে অভিযানৰ মূল লক্ষ্য উদ্দেশ্য কি আছিলে এইটো ঠিক আছে বুজিলোঁ যে নিজকে প্ৰমাণ কৰিবলৈ গ'ল তাৰ মাজত এটা লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই যোৱা হয় ইমান ডাঙৰ এটা অভিযান গৈছে ইমান মানুহ লগ পাম যিহেতু ডেইলি মই হোটেলত থাকিম লঞ্জত বহিব লাগিব অলপ দেৰি বা ৰাস্তাটো মই ক'ৰবাত ভাত খাম ক'ৰবাত চাহ খাম ক'ৰবাত পানী খাবলৈ ৰ'ম হা তো মই সেইকাৰণে ভাবিলোঁ আছাম টুৰিজম প্ৰমোট কৰাটো বেষ্ট মানে ইউটিলাইজ কৰিব পৰা যাব অকল সেইটোৱে নহয় মই বেটী বাচাও বেটী পঢ়াও কনচেপ্টৰ যোনটো আমাৰ যেতিয়া অসমৰ যোনটো কণ্ডিশ্যন আমি যে ফিমেলক যে আমি মানে তাহাঁতৰ দৰেতো ট্ৰিট নকৰোঁ ন আমি অলপ সন্মান দিয়া হয় আমাৰ সন্মান দিয়া সেইটো আছে কনচেপ্টটো তো আমি সেই বস্তুটোৰ ওপৰত বহুত জেগাত মই কথা পাতিব পাৰিছোঁ অলদো টুৰিজম প্ৰমোশ্যন ৱাজ মাই মোৰ হেৰি নাম্বাৰ 1 প্ৰায়ৰিটি আছিলে কিন্তু মই য'ত যি পাইছোঁ তাকে মানে অসমক চব ৰকমত মই প্ৰমোট কৰিছোঁ এডভেঞ্চাৰ স্পৰ্টছে কওক বা এই ৰেফটিং যিমান মানুহ লগ পাইছে চবৰে অসমৰ তেওঁলোকে অসমত মাতিছে যে অসমলৈ আহক আপুনি অসমখন চাওক এনেকুৱা ধৰণৰ কথাবিলাক আৰু সিমানকৈ ক'ব লগা হোৱাই নাই মোৰ নাম্বাৰ প্লেটটো চায়ে শুৰু হৈ যায় নহয় দেখা এনেও বাইকত গ'লে যেতিয়া বাইকত ড্ৰেছ চেছ কৰি যোৱা যায় ৰখিলে মানুহ গোট খাই যায় মই আৰু দেৱলৰ সৈতে আৰু কথা পাতিম বিশেষকৈ এই গৰমৰ দিনত তেওঁ গৈছিলে বা প্ৰচণ্ড 40 ডিগ্ৰী টেম্পাৰেচাৰৰ মাজেদি তেওঁ গৈছে তাৰপাছত তেওঁ খুব বৰফৰ মাজতো তেওঁ পালেগৈ সেই জাৰ্ণিটোৰ কালত একেবাৰে বহুত অপজিট হেৰি পাইছে সেইবিলাক কথা আছে আৰু 36 দিনেই তেওঁ বেলেগ ঠাইত আছে বেলেগ মানে খানা খাইছে বেলেগ ঠাইত মানুহৰ লগ পাইছে সেইবিলাক বিষয়ে কথা পাতিম ঋতুৰাজৰ সৈতে আৰু কথা পাতিবলগীয়া আছে ঋতুৰাজৰ এক্সপিডিশ্যন অত্যন্ত আকৰ্ষণীয় এটা অভিযান বিশ্বৰ এটা অন্যতম পৰিৱেশ এটা অভিযান সেই অভিযানৰ বিষয়ে আৰু জানিম কিন্তু তাৰ পূৰ্বে আৰু তাৰ লগতে ইয়াত আমাৰ ভালেসংখ্যক ষ্টুডেণ্ট আছে তেওঁলোকক হয়তো বহুত প্ৰশ্ন কৰিবলগীয়া আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ
ঋতুৰাজ, মই জানিব বিচাৰিছোঁ যে এই অভিযানৰ কালত সাধাৰণতে যেতিয়া মেৰু এলেকাত অভিযান চলোৱা হয়, মেৰু এলেকাত বহুবিলাক প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। তাত তুষাৰ ধুমুহা থাকে, তাত বিভিন্ন ধৰণৰ প্ৰতিকূল পৰিস্থিতি হয়। কেনেকুৱা কিবা পৰিস্থিতিৰ সন্মুখীন হৈছে? আৰু এতিয়াতো মই যিমান দূৰ জানো এতিয়াতো মিড নাইট ছান, হয়, ৰাতিও সূৰ্য দেখা পোৱা যায়। হয়, মোৰ ঘৰলৈ ঘূৰি অহাৰ পিছত মোৰ ছোৱালীয়ে যেতিয়া সোধে কি মিছ কৰিছিলা তাতে গৈ আৰ্কটিকত, নৰ্থ পলৰ ৰিজনত, প্ৰথম উত্তৰটো মোৰ মুখৰ পৰা ওলাইছিলে যে আন্ধাৰ। কাৰণ একেবাৰে আন্ধাৰ হোৱাই নাছিলে, 13 দিন একেবাৰে আন্ধাৰ দেখাই নাছিলোঁ। আৰু শুবলৈ অকণমান দিগদাৰেই হয়। আৰু তাৰ আমি যোনটো চবতকৈ বৃহত্তম দীঘল দিন বুলি কয় 21 জুন, সেইদিনাখন আমি তাতে আছোঁ। তাতে সেইদিনাখন জাহাজৰ নেশ্যনেল জিঅ'গ্ৰাফিক এক্সপ্ল'ৰাৰৰ গোটেই টিমখিনি আমাক এনাউন্স কৰিছে যে আমি নৰৱেজিয়ান ৰিজনত আমি মিড ছামাৰ্ছ নাইট আমি সদায় মানে পালন কৰোঁ 21 জুনত প্ৰতি বছৰে। তো সেইদিনাখন আমাৰ মিড ছামাৰ নাইটছ মানে গোটেই ৰাতি কাকো শুবলৈ নিদিয়া নিচিনা আৰু সকলোৱে বাহিৰতে আহি পেলাই চাইছিলোঁ। আৰু এইটো নহয় যে তাত সূৰ্যটো ক'ৰবাত মানে যেনেকৈ ছানছেট ছানৰাইজৰ সময়ত থাকে তেনেকুৱা নহয়, গোটেই দিনটো ওপৰতে থাকে, মানে আমাৰ যেনেকৈ দুপৰীয়া ওপৰত থাকে তেনেকুৱাই হয়। তো সেইটো কাৰণে দিন ৰাতি একেবাৰে নাইকিয়া হ'ল, মানে ৰাতিটো নায়েই, তো গোটেই দিনে হৈ আছিলে 13 দিনে। আচ্ছা, ইণ্টাৰেষ্টিং। আৰু তুষাৰ ধুমুহা কিবা পাইছিলে নেকি, ব্লিজাৰ্ড বুলি কোৱা হয়? ধুমুহা নহয়, আমি বৰষুণ পাইছিলোঁ কেইবাদিনো। আৰু বৰষুণ তাতে আৰ্কটিক ৰিজনত আচলতে আগতে খুব কমেই হৈছিলে, তাতে যিমানে হয় বৰফে পৰিছিলে। তো এতিয়া লাহে লাহে বৰষুণ তাত পোৱা আৰম্ভ হৈছে। ক্লাইমেট চেঞ্জৰ এইটো এটা প্ৰভাৱ। মানে এতিয়া নতুনকৈ উত্তৰ মেৰু এলেকাত এতিয়া লাহে লাহে বৰফ পোৱাত স্ন'ফল হয়, কিন্তু বৰষুণো পৰিবলৈ আৰম্ভ কৰিছে। আগত নপৰিছিল, গৰম দিনত এতিয়া বৰষুণ হয়। তো এসময়ত খালি স্ন'ফলে হৈছিলে। হয়। তো আৰু আমাৰ যেনেকৈ ইয়াতে কুঁৱলী পৰে, তেনেকুৱা আমি কুঁৱলীৰ মাজদিও গৈছিলোঁ একো নেদেখি। আৰু যেনেকৈ আমি জাহাজখন ক'ৰবাত সাগৰৰ মাজত হেৰাই যোৱা যেনে লাগিছিলে, যিহেতু আমি একোৱেই নেদেখোঁ চাৰিওফালে। আৰু আমাৰ জাহাজৰ নেভিগেশ্যন যোনটো ৰুম, তেহঁতিহে জানে আমি ক'ত গৈ আছোঁ, আৰু কোনেও গমেই নাপায়। মানে আমি বাহিৰত চালে চবফালে একদম পূৰা কুঁৱলীয়ে ঢাকি ধৰিছিলে। তাতে কেনেকুৱা খোৱা বোৱা কেনেকুৱা আছিলে? কাৰণ যিটো গোটেই বিভিন্ন দেশৰ পৰা আহিছিলে মানুহ, তাতে খোৱা বোৱাৰ সেইটো কেনেকুৱা আছিলে? খোৱা বোৱা এটা মই সেইদিনাখন ঘৰত আহি পেলাই 26 দিনৰ মূৰত ভাত খাইছোঁ। আৰু মোৰ কাৰণে এটা বিশেষ প্ৰব্লেম হয়, যিহেতু মই ভিগান হয়। তো মই কোনো এনিমেল প্ৰডাক্টছ নাখাওঁ, মানে ইনক্লুডিং ডেইৰী বা মাছ মাংসটো নহয়। তো সেইটো কাৰণে জাহাজত প্ৰথম দিনাখন বা প্লেনত তেনেকুৱা অলপ প্ৰব্লেম হৈছিলে প্ৰথমতে। জাহাজত যেতিয়া শ্বেফক লগ পালোঁ, মই অকলে নাছিলোঁ লাকিলি, আৰু 6জন ভিগান আছিলে। তো শ্বেফে আমাৰ কাৰণে বেলেগে বনাই দিছিলে, আৰু সদায় নবনায়, তেখেতৰ মন গ'লে বনায়। তো প্ৰায় আমি ফল মূল আৰু চালাড বুলি যোনটো কয়, চালাড, সেইটো খাই ছাৰ্ভাইভ কৰিছে। হয়। আৰু তাত জাৰ্ণি কালত আৰু কেনেকুৱা ধৰণৰ তাত যিটো ৱাইল্ড লাইফ, আমি যিটো কওঁ যে আণ্টাৰ্কটিকা যদিও বৰফৰ মহাদেশ, তাতো ৱাইল্ড লাইফ আছে, আৰ্কটিক অঞ্চলতো ৱাইল্ড লাইফ আছে। আৰু যিটো আমাৰ পেংগুইন কয়, পেংগুইন আণ্টাৰ্কটিকাটো পেংগুইনৰ বিভিন্ন ডিফাৰেণ্ট স্পেচিছ অফ পেংগুইনছ পোৱা যায় আণ্টাৰ্কটিকা এলেকাত। আৰ্কটিকত কি আছে? আৰ্কটিকৰ চবতকৈ যোনটো আইকনিক স্পেচিছ সেইটো হ'ল পলাৰ বেয়াৰ। তো আমি 6টা পলাৰ বেয়াৰ দেখিলোঁ এবাৰ। কিন্তু তাতে চবতকৈ বিশেষ যোনটো ৱাইল্ড এনিমেল আমি দেখিছোঁ সেইটো হ'ল বাও হেডেড হুৱেল, যোনটো এটা একদম আৰ্কটিকৰ 85 ডিগ্ৰীজৰ পৰা 90 ডিগ্ৰী ভিতৰতেহে পায়, কিন্তু আমি তাক পাইছিলোঁ 79 ডিগ্ৰী নৰ্থত। আৰু আমাৰ যোনটো নেশ্যনেল জিঅ'গ্ৰাফিক এক্সপ্ল'ৰাৰ শ্বিপখনত যোনজন হুৱেল এক্সপাৰ্ট আছিলে, তেখেতে যোৱা 30 বছৰে 3টাকে অভিযান কৰিছে আৰ্কটিকত। তো তাৰমানে 90 অভিযানত, 90 এক্সপিডিশ্যনত তেখেতে কেতিয়াও দেখা নাছিলে। তো আমি ৰিয়েলি লাকি যে আমি এটা বাও হেডেড হুৱেল দেখিব পালোঁ। মানে পানীৰ পৰা ওলাই আহিছে নে কি? বাও হেডেড হুৱেলছবিলাকৰ আইডেণ্টিফিকেশ্যন হয় তাৰ যোনটো ব্ল'টো, যোনটো প্ৰতিটো হুৱেলে ব্ল' কৰে, হয়, সেইটো এটা আইডেণ্টিফিকেশ্যন হয়। আৰু ছেকেণ্ড তাৰ ফ্লিউকটো, যোনটো নেজডাল উঠি আহে, সেইটো এটা আইডেণ্টিফিকেশ্যন হয়। কিন্তু লাকিলি বাও হেডেড হুৱেলটোৰ মইতো নন ষ্টপ ফটো তুলিয়ে আছিলোঁ, আৰু মোৰ ফটোত মানে তাৰ মুখখনো অলপ আহিছে। তো ৰিয়েলি মই ভাবোঁ যে এইটো চবতকৈ ডাঙৰ মানে ড্ৰিম কাম ট্ৰু, আৰু বাও হেডেড হুৱেল দেখিলোঁ। খুব কম মানুহে দেখিছে এইটো। আৰু ৱালৰাছ কলনী আছে নেকি? ৱালৰাছ কলনী আছে। ৱালৰাছ কলনী আমি 2টা পাইছিলোঁ। বহুত থাকে একেলগে, বহুত ৱালৰাছ থাকে নেকি? ইমান নাছিলে। আমি দেখা কলনী এটাত প্ৰায় 60টামান আছিলে, আৰু এটাত 30টামান আছিলে। আৰু চবতকৈ ডাঙৰ ৱালৰাছ এক্সপিৰিয়েঞ্চ হ'ল যেতিয়া আমি এখন জডিয়াকত গৈ আছিলোঁ ৰাফটিং কৰি।
তো ছাডেনলি একদম আমাৰ ৰাফ্টৰ কাষতে ফটককৈ ৱালাৰ্ছটো ওলাই আহিলে পানীৰ পৰা আৰু আহি পেলাই হিও ছাৰপ্ৰাইজ আমিও ছাৰপ্ৰাইজ কিয় একদম ইমান ওচৰতে আছিলোঁ তাৰপিছত সি লগে লগে তললৈ গুচি গ'ল আকৌ একদম খুব 5 ছেকেণ্ডৰ পিছত আকৌ এবাৰ ওলালে আকৌ ভালকৈ চালে আকৌ তললৈ গুচি গ'ল মোৰ তাত ভিডিঅ'ও আছে এইটো ইণ্টাৰেষ্টিং দেখুৱাব লাগিব আৰু হেৰি কথা পেংগুইন পেংগুইনটো তাত নাপায় পেংগুইনটো এণ্টাৰ্কটিকাত পায় তাত কিছুমান চৰাই আছে ফৰ এক্সাম্পল যোনটো ব্ৰুনিক্স গিলিমট বুলি কয় দেখিবলৈ পেংগুইন নিচিনা সি পেংগুইন নিচিনা খোজকাঢ়ে কিন্তু আৰু একেই ব্লেক এণ্ড হোৱাইট হয় গাটো বগা আৰু পিঠিখন ক'লা কিন্তু ছাডেনলি ধৰক পেংগুইন নিচিনা খোজকাঢ়ি পেলাই উৰি পেলাই গুচি যায় গিলিমট হয় নোৱাৰে তো গিলিমট 4টা টাইপৰ আছে কিন্তু তাৰ ভিতৰত খালি ব্ৰুনিক্স গিলিমটটোহে উৰিব পাৰে আচ্ছা দেৱলৰ খোৱা বোৱাৰ কিবা সমস্যা আছিল কাৰণ কৈছোঁ যে 36 দিনে বাহিৰত দিনে নিশাই খাবলগীয়া হৈছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সদায় বাহিৰত হোটেলত হওক ক'ৰবাত এনেকৈ খাবলগীয়া হৈছে কিবা অসুবিধা মোৰ হেৰি ফুড হেবিটটোত মোৰ একো প্ৰব্লেম হোৱা নাই একচুৱেলি মোৰ ডিফাৰেঞ্চ হোৱা নাই এনেও ঘৰত অলপমান মছলা বেছিয়ে খায় আমাৰ চ' সেইটোত একো এফেক্ট হোৱা নাই মছলা বেছি খোৱা অভ্যাস আছে খালি খুব ৱেৰ্ড পাইছোঁ কিছুমান জেগাত যেনেকুৱা অন্ধ্ৰপ্ৰদেশৰ ভিতৰত একদম ভিতৰুৱা গাঁৱত যাই পেলাই খাব লগা হৈছে এই তেতেলী দিয়ে ভাত খাব লগা হৈছে মানে বেচিকেলি তেতেলী আছিল আৰু মানে তেতেলী ভাত যোনটো চাটনি দিছে সেইটো পুৰা তেতেলীয়ে আছিলে অকণ জলকীয়া চলকীয়া দিয়া যোনটো চব্জি দিছে পুৰা পুৰি তেতেলী তেনেকুৱা ধৰণৰ মানে দেট ৱাজ ইণ্টাৰেষ্টিং মানে এনেকুৱাটো খাবলৈ নাপাওঁ কেতিয়াও এণ্টায়াৰ ৰাস্তাটো মই যিহেতু মানে লোকেল ফুড খাইছোঁ অলৱেজ এক্সেপ্ট ফৰ সেই দিল্লীত বা সেনেকুৱা এই কাশ্মীৰ তাতে অকণমান মানে ইণ্ডিয়ান খানাটো খাইছোঁ মই এইটোৱে আচৰিত লাগিছে যে মানে দেৱলৈ যেতিয়াই গৈছে প্ৰত্যেক দিনাই অলপ বেলেগ বেলেগ কালচাৰ মানে একদম প্ৰায় দুদিন বেলেগ বেলেগ কালচাৰ হৈছে এদিন বেংগল তাৰপিছত উৰিষ্যা তাৰপিছতে অন্ধ্ৰপ্ৰদেশ তামিলনাডুৰ আকৌ এইফালে কৰ্ণাটকা বা এইফালে আহি গোৱা মহাৰাষ্ট্ৰ উৰিষ্যালৈকে মানে আমাৰ নিচিনা চিমিলাৰিটিজ আছে কিন্তু উৰিষ্যাৰ পৰা ওলাই যোৱাৰ পাছতে চুৰু হৈ গ'ল বেলেগ ধৰণৰ মানে তেতেলীৰ পৰা আৰম্ভ হৈ সেইফালে আৰু তললৈ গৈছোঁ সেইফালে একদম জ্বলা দেই অন্ধ্ৰপ্ৰদেশতে কি বুলি কয় চেটিনাড বুলি কয় সেইটো জেগাত মানে ইমান জ্বলা খায় তৰকাৰীটো ৰঙা আৰু মানে একদম তাৰপিছত নেক্সট আহিল তামিলনাডু পণ্ডিচেৰী এইবিলাকত আহিলোঁ কন্যাকুমাৰী টেঙা হয় তথাপি আমাৰ দৰে মিলে আৰু চিমিলাৰ চাউথ ইণ্ডিয়াৰ যেতিয়া মই ৱেষ্ট কোষ্টত গুচি গ'লোঁ মহাৰাষ্ট্ৰত আকৌ বেলেগ ধৰণৰ ফুড হেবিট পালোঁ তাৰপিছত গুজৰাট হিচাপত আকৌ ভেজ খাব লগা হ'ল গুজৰাটত মই যোনটো ব্ৰেকফাষ্ট খাইছোঁ ইটছ আনবিলিভেবল এই চানাচুৰৰ মাজত যে এটা যে থাকে পাপৰ নিচিনা সৰু সৰু পিচ তেনেকুৱা বস্তুটো পাপৰৰ নিচিনা হ'লে আমাৰ এইটো মানে মানে ক্ৰাঞ্চি হয় ন কিন্তু তাতে যোনটো আছিল সেইটো গাঠিয়া বুলি কয় ক্ৰাঞ্চি হয় বাহিৰটো ভিতৰটো চফ্ট তো মই যেতিয়া ক'লোঁ যে খানে কো কুছ মিলেগা क्या ब्रेकफास्ट के लिए ठीक है आप गाठिया खाइए ठीक है लाइए तो প্লেট পাৰি দিয়া নাই নিউজ পেপাৰ এখন পাৰি দিছে বয়ামটো আনি পেলাই গাঠিয়া ঢালি দিছে এইটো ব্ৰেকফাষ্ট ডেট ৱাজ ব্ৰেকফাষ্ট না মোৰ দেৱলৈ এইটো এক্সপিৰিয়েঞ্চ হৈছে নে মই নাজানো মোৰ এটা এক্সপিৰিয়েঞ্চ আছে গুজৰাটত মই নেশ্যনেল ইউথ প্ৰজেক্টৰ কেম্প কৰিছিলোঁ কেম্পত আমাৰ হ'ল কি তাত খুব মানে গুড় দিয়ে চব মিঠা দালি ভাজি চব মিঠা দালি ভাজি মিঠাটো গুড়টো দিলে এদিন তিতাকেৰেলা ভাজি দিলে তাততো গুড় ঢালি দিলে পাগল হৈ গ'লো আমি মানে তিতাকেৰেলা ভাজি যেতিয়া গুড় ঢালিলে মই আৰু নোৱাৰি আৰু আমি তাৰপিছত আমাৰ মানে প্ৰটেষ্ট কৰিব লগা হ'ল অসমৰ মণিপুৰৰখিনিয়ে আমাৰ তাৰপিছত গুড় ঢালি দিয়াৰ আগতে আমাক বস্তুবিলাক দিয়া হ'ল নহ'লে দালি মিঠা ভাজি মিঠা চব গুড় ঢালি খাইছিলে মই তিতাকেৰেলা ভাজি গুড় ঢালি খোৱাৰ কথা মই এতিয়া মনত পৰিলে আজিও মানে আচৰিত এনেকৈ খানা খায় নেক্সট পালোঁ ইণ্টাৰেষ্টিং হেৰি ৰাজস্থানত ইমান বেছি মছলা দিয়ে ইমান বেছি তেল থাকে ভেন্দি কাৰি আনিছে ভেন্দি বিচাৰি নাপাওঁ মছলাহে পাওঁ মানে সঁচাকৈ কাশ্মীৰ বহুত ভাল খানা খাইছোঁ দেই একদম বেষ্ট অফ শ্বাহী খানাবিলাক খাইছোঁ ঠিক আছে মই কাশ্মীৰৰ কথা কওঁতে কাশ্মীৰৰ কথা পাতিম কাৰণ যিহেতু সেই সময়ত কাশ্মীৰ যথেষ্ট অশান্ত এটা এলেকা তাৰ মাজত দেৱলে বাইক চলাইছিলে সেইবিলাক বিষয়ে জানিম কিন্তু ঋতুৰাজৰ হয়তো আৰু কথা পাতিবলগীয়া আছে কিন্তু তাৰ বাবে আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি মই
অকণমান ঋতুৰাজৰ ওচৰত আকৌ এবাৰ গৈছোঁ। ঋতুৰাজ, মই এই কথা জানিব বিচাৰিছোঁ যে যিটো অভিযান হৈছিলে এই অভিযানৰ কালত ক্লাইমেট চেঞ্জ সন্দৰ্ভত অধ্যয়ন হৈছিলে, কি ৰিচাৰ্চত কি ফাইণ্ডিংছ কি আছে, কি পাইছিলে? চবতকৈ ডাঙৰ ফাইণ্ডিংটো হ'ল যে গোটেই আৰ্কটিক অঞ্চলটো যিহেতু গলিবলৈ আৰম্ভ কৰিছে, তাত যিমান চি আইচ আছে গলিবলৈ আৰম্ভ কৰিছে, আৰু গোটেই পৃথিৱীৰ বতৰ ক্লাইমেটত তাৰ এফেক্ট হ'ব, আৰু ইতিমধ্যে হৈছেও। আৰু চাইণ্টিষ্টসকলে, বৈজ্ঞানিকসকলে ইতিমধ্যে পৃথিৱীত হোৱা বিভিন্ন ধৰণৰ চাইক্লনিক ষ্টৰ্মছ বা ধুমুহা যোনবিলাক বা বৰষুণৰ খেলি মেলি, এই গোটেই খেলি মেলি, বতৰৰ খেলি মেলিখিনি আৰ্কটিক আইচ মেল্টিঙৰ লগত জড়িত হৈ আছে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে ঘূৰ্ণি কিছুমান হৈ আছে, মানে প্ৰায় আজি বিভিন্ন ঠাইত সঘন ঘূৰ্ণি, আগতে ঘূৰ্ণি বতাহ আহে, টৰ্নেডো নাম দিয়া হয়, এইবাৰ শেহতীয়া ফণী আহি পেলাই যিটো ডিছকাশ্যন কৰিলে, গতিকে সেই বস্তুবিলাক তাৰো এটা অন্যতম কাৰণ, আৰ্কটিক অঞ্চলৰ বতৰ সেইটো এটা অন্যতম কাৰণ বুলি ক'ব গৈছে। তো এসময়ত তেনেকুৱা যোনবিলাক ঘূৰণীয়া ধুমুহা আহিছিলে, বতাহ আহিছিলে, তো যোনটো তাৰ গ্ৰেডেশ্যন থাকে, তো যোনটো টপ গ্ৰেড হয় সেইটো 5 বুলি কয়। তো সেইটো এসময়ত পৃথিৱীত 2 বছৰ 3 বছৰত এবাৰ যোনটো কেটাগৰী 5 হাৰিকেন বা ষ্টৰ্মবিলাক হয়। এতিয়া যোৱা বছৰ প্ৰথমবাৰৰ কাৰণে, যোৱা বছৰ আৰু তাৰ আগৰ বছৰ একে সময়তে 3টা, তাৰপিছত আকৌ 4টাকে জোন 5 যোনটো কেটাগৰী 5ৰ ঘূৰ্ণি বতাহ, মানে এইটো মানে আচলতে এই যে আমি যে কয় বতৰৰ পৰিৱৰ্তনৰ ইল এফেক্ট, যিটো বিৰূপ প্ৰতিক্ৰিয়া, সেইবিলাকৰ তাৰ হয়তো প্ৰভাৱ নহয় জানো, সেইটো সূচাইছে। ঠিক আছে, আমাৰ মাজত ভালে সংখ্যক ষ্টুডেণ্ট আছে ইয়াতে, বিভিন্ন তেওঁলোকে মাছ কমৰ ষ্টুডেণ্ট আছে, তেওঁলোকৰ প্ৰশ্ন আছে। কোনে প্ৰশ্ন কৰিব, কি আছে? মোৰ প্ৰশ্নটো ছাৰলৈ। নামটো কোৱা। মোৰ নাম ৰিমজিম শইকীয়া। মোৰ প্ৰশ্নটো ছাৰলৈ। ছাৰ যিহেতু এগৰাকী সাংবাদিক, ইমান ব্যস্ততাৰ মাজতো এই চিন্তাধাৰাটো কিয় আহিলে? আপুনি যিহেতু বাইকেৰে সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিলে, এই চিন্তাটো কিয় আহিলে? আৰু লগতে আপোনাৰ ভাল লগা, বেয়া লগা অভিজ্ঞতা, আৰু যদি কোনোবা এজন দ্বিতীয় ব্যক্তি ওলায় এনেধৰণৰ যাত্ৰাত, আপুনি কি ক'ব তেখেতসকলক? তো বাইকিং এনেকুৱাকৈ মানে লং ডিষ্টেঞ্চ মাৰিবলৈ মোৰ বহুত আগৰ পৰাই ইচ্ছা আছিলে, কিন্তু সেইটো সেই প্ৰায়ৰিটিৰ কথাটো আহে না, প্ৰায়ৰিটি। চ' এইটো খান পষ্টপন হৈ থাকিলে তাৰমানে। তো এতিয়া মানে ইট ৱাজ পচিবল মই এতিয়া কৰিব পৰাটো, বেলেগ আৰু কোনো কথা নাই মোৰ। আৰু আটাইতকৈ ভাল লগা আৰু বেয়া লগা মুহূৰ্ত ধৰিছে? ভাল লগা মুহূৰ্ত মোৰ আচলতে এণ্টায়াৰ জাৰ্ণিটোৱে ভাল লাগিছে। আৰু যেতিয়া ঘূৰি আহিছোঁ, ঘূৰি আহি পেলাই যেতিয়া ভাবোঁ, তেতিয়া গম পাওঁ যে মোৰ আৰু ভাল লগা কথা আছে যিচব নেকি গোটেই এণ্টায়াৰ জাৰ্ণিটোক লৈ পেলাই ফিল কৰা যায়। যেনেকুৱা মই এণ্টায়াৰ ইণ্ডিয়াত এজন মানুহ নাপালোঁ যোনে নেকি মোক হেল্পফুল এটিটিউডেদি এপ্ৰিয়াৰ্চ কৰা নাই, মোক জানিব বিচৰা নাই। মোক নাম্বাৰ প্লেটটো দেখি পেলাই, মোৰ ড্ৰেছটো দেখি গম পাইতো এই লং ডিষ্টেঞ্চ ৰাইডাৰ হয় বুলি। যোনে যোনে আহিছে, এভৰিৱান হেড ছামথিং গুড টু চে টু। সকলোৱে সহায় কৰিব বিচাৰিছে, চবে মানে কোনো এটা মানুহ পোৱা নাই, এক্সেপ্ট ফৰ ওৱান ইনচিডেণ্ট, গুৰুবায়ুৰ টেম্পল। ক'ত এইটো? গুৰুবায়ুৰ জেগাটোৰ নামেই হয় তাতে, হেৰি কি কয়, কেৰেলা। আচ্ছা, এই উডুপি আৰু মাজত পৰে আচলতে। কি হ'ল তাত? গুৰুবায়ুৰ টেম্পল, তাতে গ'লোঁ, ইভিনিঙত গৈ পালোঁ। আৰু গুৰুবায়ুৰ টেম্পলৰ গুৰুবায়ুৰ টেম্পল ইজ ভেৰি ফেমাছ। একদম ওচৰতে হোটেল পালোঁ, থাকি দিলোঁ। ৰাতি 7-8টামান বজাত ভাবিলোঁ ওলাই যাওঁ নেকি, তহঁতে মানে হোটেলৰ মানুহটো সুধিলোঁ, ক'লে বোলে 10 বাজে যাইয়ে। তো মই ঠিক আছে 10 বাজে গ'লোঁ। 10 বাজি গৈ পেলাই চাওঁ যে কমচে কম 8-10 হাজাৰ মানুহ লাইনত আছে তেতিয়াও মন্দিৰত সোমাবৰ কাৰণে। মই আৰু এনেকুৱা ঘূৰা ঘূৰি কৰি পেলাই ভাবিলোঁ নাই, ৰাতিপুৱা আৰ্লি মৰ্ণিঙত একাপ মানে কেতিয়া খোলে বুলি সুধিলোঁ, কৈছে নাই এইটো খোলাই থাকে তাৰমানে হা। তাৰপিছত মই সেইকাৰণে প্লেন কৰি পেলাই ৰাতিপুৱা 5 বজাতে উঠিলোঁ। 5 বজা মানে আমাৰ গুৱাহাটীৰ কাৰণেই কিমান আৰ্লি, আৰু একদম ৱেষ্ট কোষ্টত 5 বজা মানে আমাৰ ইয়াৰ ৰাতি 2 বজাত কথা। 5 বজাত গৈছোঁ, 5 বজাত গৈ চাওঁ কমচে কম 10-12 হাজাৰ মানুহ। তেতিয়া বাঢ়িয়ে গৈছে। সেই টেম্পলত এটা ইনচিডেণ্ট হ'ল তাৰমানে, যেতিয়া সেই তাতে টেম্পলটোত মানে ল'ৰা মানুহে অকল ধুতিহে পিন্ধি যাব লাগে, টপলেছ ধুতি। তো মই ক'লোঁ যে মইতো বাহিৰা মানুহ হয়, ইজ ইট মেণ্ডেটৰী ডেট আই ৱেৰ, মানে তাতে ইংলিছে ক'ব লাগিব দেই, হিন্দীটো কোনো বুজি নাপায়, বুজি পালেও নকয়। তো মই সেনেকৈ ক'লোঁ, কওঁতে কৈছে যে ওচৰৰ মানুহটো দেই, কাউণ্টাৰৰ মানুহটো মোক একো কোৱা নাই, ৱেৰ আৰ ইউ ফ্ৰম, মানে ইমান ডিছৰেচপেক্ট কৰিব পাৰিনে, হাউ ডেয়াৰ ইউ থিংক লাইক ডেট। সি মানে কোনো পধ্যে একচেপ্ট কৰিব নোৱাৰে যে মই মানে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা কৰিব পাৰোঁ। মানে মইতো আউট অফ কিউৰিচিটি কৈছোঁ যে মই বাহিৰা মানুহৰ কাৰণেতো ৰিলেক্সেশ্যন থাকিব পাৰে নহয়, সেই হিচাপে কথাটো সুধিছোঁ। সি একদম বহুত বেয়াকৈ গালি পাৰিলে আৰু মানে
So that was the only bad experience I had. Entire journey to মই একদম সাংঘাতিক কিছুমান এক্সপেৰিয়েন্স শ্ৰীনগৰ সময়তে শ্ৰীনগৰ মই সেই জাৰ্নিটো কাৰণ সেই সময়ত শ্ৰীনগৰ দলছক আৰু কিছুমান আছে যেনেকুৱা হেৰি ৰামেশ্বৰমত গৈ পেলাই এইটো কি নাম জানো ধানুষকোটি বিচৰ সেইখিনিৰ পৰা ষ্টাৰ্ট হয় আমি যোনটো কওঁ ৰাম সেতু য'ত ষ্টাৰ্ট হয় সেইটো পৰ্চনটো দ্যাটছ এ 15 কিলোমিটাৰ ৰং ৰাস্তা ষ্ট্ৰেইট ৰোড এনেকুৱা গৈ পেলাই আৰু সমুদ্ৰত সোমাই দিয়ে আৰু মানে এণ্ড পইণ্টটোত তো সেইখিনি যোনটো ৰাস্তা আছে দুইফালে সমুদ্ৰ সেই তাৰে আৰু মানুহ নাই ন সেইখিনি জেগাত কোনো মানুহ নাই অকলে সেইখিনি জেগাত বাইক চলাই পেলাই যোৱা আৰু সেই ফিলিংটো দুইফালে সমুদ্ৰ পানী মাৰি ৰাস্তা আছে মাজত ধুনীয়া কংক্ৰিট ৰোড সেই ৰাস্তাটো গৈ সাগৰ মাজত নোহোৱা একদম সাগৰলৈকে সোমাই যায় আৰু তাতে টাৰ্ণিং কৰিবলৈ জেগা এটা আছে সেইখিনি আৰু মানে তাৰ পাছত ধৰক কেনেডা সামথিং লাইক 1.5 কিলোমিটাৰমান খোজকাঢ়ি যাব পাৰে বিচত মানে সেইখিনি পৰ্চন ৰাইডিং কৰাটো সেইটো মানে ভাবিব নোৱাৰি আৰু মানে আমি ইয়াৰে মানুহ ভাবিব নোৱাৰো হয়তো তাৰে মানুহটো লোকেল মানুহ তাৰ কাৰণে বেলেগ হ'ব কিন্তু ইয়াৰে পৰা যোনটো মই ফিল কৰি পেলাই গৈছো ধানুষকোটি বিচ এনেকুৱা যোনটো ৰাস্তাটো সেইটো মানে হেৰি 1964 তাতে এটা হেৰি আছিলে ভিলেজ আছিলে 64 এটা মই সুনামি ৱাৰ্ড ইউজ কৰিম তাহাতে কিন্তু সুনামি কোৱা নাই ৱেভ বুলি কৈছে ডাঙৰ ৱেভ আহি পেলাই ভাঙি দিছে বুলি কৈছে আৰু মানে 1964 পাছত মানে 5টাৰ পাছত তাতে সেই ৰাস্তাটোত কোনো এন্ট্ৰি আচ্ছা হেটো বিফৰ 5 PM মানে ঘূৰি আহিব লাগিব সবে না মই ডেভেলপাৰ আৰু কথা পাতিম ডেভেলপাৰ হৈতে আৰু কথা পাতিবলগীয়া আছে যে আমাৰ বাহিৰৰ যিটো উন্নয়ন ডেভেলপাৰ দেখিলে এবাৰ কেনেকুৱা হৈছে গোটেই সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিছে সেই ঠাইৰ উন্নয়ন আৰু অসমৰ উন্নয়ন আমি কোৱাত পিছ পৰি আছো নেকি মই বাহিৰৰ পৰা আহিলে সদায় এনেকুৱা অনুভৱ হয় যে আমি ক'ত থাকি গ'লো উন্নয়নৰ চকৰিত বাকী ৰাজ্যৰ যিমান আগুৱাই গ'ল অসম যেন বহুত পিছ পৰি থাকিল এনেকুৱা যেন মোৰ ভাৱ হয় তাৰ লগতে মই ঋতুৰাজৰ সৈতে কথা পাতিম যিটো আমি বতৰৰ পৰিৱৰ্তনৰ কথা কৈ আছে সেই বতৰৰ পৰিৱৰ্তন আমাৰ অসমকনো কি প্ৰভাৱ পেলাইছে আমি অসমত এতিয়া বানপানী সময় এতিয়া বা আমি বানপানী আমাৰ গোটেই ৰাজ্য এতিয়া গ্ৰাস কৰি পেলাইছে এইবিলাকৰ লগত কিবা সম্পৰ্ক আছে এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি আমাৰ মাজত ভালে সংখ্যক ছাত্ৰ ছাত্ৰী আছে আৰু কাৰ প্ৰশ্ন আছে হয় ঠিক আছে কোৱা অভিনন্দন ছাৰ নামটো কি মোৰ নাম মণিকন্তলা বৰ্মন ছাৰ আপুনি যেহেতু তালৈকে গৈছে আৰ্কটিক ৰিজন ডিউ টু ক্লাইমেট ইফেক্টছ ডিউ টু ক্লাইমেট চেঞ্জেছ তাত থকা জীৱ জন্তুসমূহ কেনেধৰণে এফেক্টেড হৈছে আৰু সেই জীৱ জন্তুসমূহৰ সংৰক্ষণৰ বাবে কি ব্যৱস্থা লোৱা হৈছে 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন আৰ্কটিক ৰিজনটো ইকনমিক ইম্পৰ্টেন্স কি Arctic region or economic importance ki? Yes, good question. Very good questions. Prothom question hol tar jontu wildlife ase bikhekhe polar bear lok ami iconic species hisabe law aru as the face of climate change in the world kyo maybe polar bear hoyto amar thaka obostate maybe 30-40 years of jodi sea ice ekebare naikia hoy hoyto polar bear ekebare naikia hobo pare kuneu gom na pai মই ইয়াৰ আগতে এবাৰ কানাডিয়ান আৰ্কটিক ৰিজনত গৈছিলোঁ চাৰ্চিল বুলি এটা তাতে উইনিপেগত এটা পলাৰ বিয়াৰ ইণ্টাৰনেশ্যনেল বুলি এটা ষ্টাডি চেণ্টাৰ আছে সেই তাৰ ষ্টাডিৰ পৰা জানিছিলোঁ যে 1 নম্বৰ হাডছন বে এৰিয়াত স্পেচিয়েলি য'ত চবতকৈ বেছি পলাৰ বিয়াৰ পপুলেশ্যন পৃথিৱীত 6টা পপুলেশ্যন আছে তাৰ চবতকৈ ৱেল ষ্টাডিড পপুলেশ্যন হ'ল হাডছন বে এৰিয়া আৰু এই হাডছন বে পলাৰ বিয়াৰখিনি কি হৈছে যেহেতু আইচটো সোনকালে মেল্ট কৰে বছৰত এসময়ত 8 মাহে হাডছন বে ফ্ৰিজ হৈ থাকে ঠিক আছে আৰু যেতিয়া ফ্ৰিজ হৈ থাকে তেতিয়া সিলবিলাকে যেতিয়া তাত জন্ম দিয়ে ব্ৰিডিং কৰে তো সেই সিলৰ পাপবিলাক যেতিয়া ওপৰলৈ ব্ৰিডিং হোল যোনবিলাক আইচত এটা হোল কৰি পেলাই ওপৰলৈ আহে তেতিয়া পলাৰ বিয়াৰে সেইবিলাক হাণ্টিং কৰি পেলাই খায় সেইটো তেহঁতৰ প্ৰধান খাদ্য সিলবিলাক ঠিক আছে তো যেহেতু এতিয়া আইচটো খুব কমেই মেল্টিং হয় আৰু য'ত এসময়ত 8 মাহ মেল্টিং আছিল আৰু এতিয়া এবাউট 4 মাহে বৰফ থাকে তো তেহঁতৰ সেই ফিডিং উইণ্ডোটো কমি আহিছে তো তাৰ কাৰণে সেই পলাৰ বিয়াৰবিলাক বেছিকৈ য'ত টাউনশ্বিপবিলাক আছে সৰু সুৰা সেইবিলাকত বেছিকৈ যোৱা হৈছে আৰু স্কেভেঞ্জিং কৰে পলাৰ বিয়াৰ্ছ বেছিকেলি দে আৰ অপৰচুনিষ্টিক ইটাৰ্ছ তো কেতিয়াবা যদি তেহঁতে হাইবাৰনেট নকৰে বেলেগ বিয়াৰ নিচিনা তো কেতিয়াবা যদি ক'ৰবাত মৰা হুৱেল এটা ৱাছ কৰি পেলাই শ্ব'ৰত আহে তো হয়তো তাতে মানে 50টালৈকে পলাৰ বিয়াৰ আহি পেলাই খাব পাৰে একেলগে কিন্তু সাধাৰণতে তেহঁতৰ প্ৰধান খাদ্য হ'ল সেই চিল পাপটো
তো যদি আইচটো ফৰ্মেশ্যন নহয় সিহঁতৰ সেই ইটিং উইণ্ড' ফিডিং উইণ্ড'টো কমি যায় পোলাৰ বিয়াৰ এতিয়া মানে এন্ডেঞ্জাৰ্ড স্পেচিছত আছে তো এই যোনকেইটা পলাৰ বিয়াৰ ইণ্টাৰনেশ্যনেল ষ্টাডি চেণ্টাৰত মোক জনালে যে এসময়ত পলাৰ বিয়াৰৰ 3টা পাপটো কমন আছিলে দেখা যায় তো এতিয়া মাদাৰ্ছবিলাকে মানে 2টাহে পাপ ৰেইজ কৰে ইউজুৱেলি মানে এটাহে ৰেইজ কৰে আৰু 2টা দেখাটো অলপ ৰেয়াৰ হৈ পৰিছে আৰু কিবা ছেকেণ্ড কুৱেশ্যন এটা আছিলে ইকনমিক গোটেই আৰ্কটিক নেশ্যন স্পেচিয়েলি যোনখন 8খন আৰ্কটিক নেশ্যনছ আছে তেওঁলোকৰ কাৰণে আৰ্কটিক ৰিপ্ৰেজেণ্টছ এ হিউজ ইকনমিক অপৰচুনিটি কিয় আৰ্কটিকত বহুত মাইনিং অপৰচুনিটি আছে অফশ্ব'ৰ অইল আছে আৰু ছেকেণ্ড কথা যোনটো নৰ্থ ৱেষ্ট পেছেজ সেইটো যদি আইচ মেল্ট হৈ যায় তেওঁলোকৰ কাৰণে সহজ হৈ যায় যিহেতু যাতায়াত সহজ হ'ব জাহাজবিলাক যাব পাৰিব তো সেইটো কাৰণে স্পেচিয়েলি ৰাছিয়াই আৰ্কটিকত ইকনমিক এক্সপ্লইটেশ্যন অলৰেডি ষ্টাৰ্ট কৰিছে ইনফেক্ট নৰ্থ প'লটো অথনি আমি কথা পতাৰ নিচিনা নৰ্থ প'লটো একচুৱেলি সাগৰৰ মাজত আছে বৰফৰ মাজত কিন্তু ইমানেই কম্পিটিশ্যন বাঢ়ি গৈছে ডেনমাৰ্ক আৰু ৰাছিয়া দুয়োটাই ক্লেইম কৰে আৰু এতিয়া আজি 3-4 বছৰ আগতে ৰাছিয়ান ফ্লেগখন গৈ সাগৰৰ তলত একজেক্ট নৰ্থ প'লৰ তলত ৰাছিয়ান ফ্লেগ লগাই থৈ দিছে সেইখিনি আমাৰ মাটি মই এইটো কথা জানো মানে বিশেষকৈ এই যিটো কথা ক'লে আৰ্কটিকৰ ইকনমিক ইম্পৰ্টেঞ্চ কাৰণ আৰ্কটিকত যেতিয়াই তাত গম পালে যে তাত অইল আছে আৰু অন্যান্য মিনাৰেলছৰ খনি আছে তাত তেতিয়া লগে লগে এই যিকেইখন নেশ্যন আছে তেওঁলোকৰ মাজত খোৱা খাবৰ লাগিছে কোনে কিমান এলেকা দখল কৰিব পাৰে যিটো এটা আণ্টাৰ্কটিকাত হৈছে আণ্টাৰ্কটিকাত কোনো মাটি দখল কৰিব নোৱাৰে কিন্তু আণ্টাৰ্কটিকাত এতিয়া এটা ইণ্টাৰনেশ্যনেল এটা কনভেনশ্যন আছে আণ্টাৰ্কটিকাৰ মাটি কোনো দখল কৰিব নোৱাৰে কিন্তু তাত চবেই চাইণ্টিফিক ষ্টেচন বহাইছে আমাৰ ভাৰতবৰ্ষ এখন অন্যতম ভাৰতবৰ্ষই চাউথ দক্ষিণ গংগোত্ৰীৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষই মৈত্ৰী বা আমাৰ কেইবাটাও ষ্টেচন তাত বহাইছে প্ৰত্যেকে তাত বিভিন্ন ধৰণৰ চাইণ্টিফিক এক্সপ্ল'ৰেশ্যন চলাই আছে প্ৰত্যেকৰে চবু আছে কিন্তু কাৰণ আমাৰ যিবিলাক ইন্ধন লাহে লাহে কমাত শেষ হৈ আহিছে গতিকে এই আৰ্কটিক আৰু আণ্টাৰ্কটিকাত যিবিলাক ইন্ধন আছে সেইবিলাক আমাৰ ফিউচাৰ ভৱিষ্যতৰ পৃথিৱীৰ কাৰণে আমাৰ দৰকাৰ আছে গতিকে প্ৰত্যেকখন দেশৰ তাত বিশেষকৈ যিবিলাক ডেভেলপ নেশ্যন আমেৰিকা ৰাছিয়া এইবিলাক দেশৰ তাত সম্পূৰ্ণ চকু আছে গতিকে এই লৈ দুইখন ছুপাৰ পাৱাৰ আমেৰিকা আছে তাহাঁতৰ খোৱা কামোৰ আছে তেওঁলোকে আণ্টাৰ্কটিকাতো আছে তেওঁলোকৰ খোৱা কামোৰ আৰ্কটিকত এইটো বেছি আছে নহয় জানো আৰ্কটিকত বেছি আৰু তাতে এখন দেশ যোনখনৰ আমি নাম লোৱা নাই এতিয়ালৈকে ক'বই লাগিব সেইখন হ'ল চাইনা আৰ্কটিক নেশ্যন নহয় তেওঁলোকৰ আৰ্কটিকত মাটি নাই কিন্তু আৰ্কটিক কাউন্সিলত চাইনাই নিজৰ ইকনমিক পাৱাৰ দি পেলাই তাতে নিজকে এটা স্পেচিয়েল ইনভাইটি বুলি পাতি লৈছে নিজেই তো আৰ্কটিকৰ বিষয়ে যেতিয়া আলোচনা হয় আৰ্কটিকৰ ইকনমিক্সৰ বিষয়ে যেতিয়া আলোচনা হয় চাইনা তাতে পাৰ্মানেণ্ট মেম্বাৰ এতিয়া নেক্সট কুৱেশ্যন নমস্কাৰ ছাৰ মোৰ নাম মধুস্মিতা শৰ্মা মই প্ৰশ্নটো দেৱকুমাৰ ছাৰক সুধিব বিচাৰিছোঁ আপুনি যিহেতু বিভিন্ন ঠাই ভ্ৰমণ কৰিলে বাইকেৰে মই সুধিব বিচাৰিছোঁ যে এনেকুৱা এজন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হৈছে নেকি যিজন ব্যক্তিক আপুনি কেতিয়াও পাহৰিব নোৱাৰে স্মৃতি হৈ ৰৈ গৈছে আপোনাৰ অন্তৰত বহুত মানুহ লগ পাইছে এনেকুৱা এজন দুটা খুব ইণ্টাৰেষ্টিং ইনচিডেণ্ট আছে তাৰ ভিতৰত প্ৰথমটো হ'লগৈ দুৰ্গাচৰণ মিশ্ৰা তেওঁ ৰিটায়াৰ কৰা এতিয়া 4-5 বছৰমানে হ'ল আৰু 4-5 বছৰৰ পৰা মই ফেচবুক ফ্ৰেণ্ডহে হয় মানে তেওঁ পুৰী থাকে চ' তেওঁক লগ পোৱাৰ কোনো কথাই নাই তো পুৰী যেতিয়া মই ভ্ৰমণ কৰি পেলাই যেতিয়া ওলাই গৈছোঁ মানে চামথিং লাইক 10 কিলোমিটাৰমান ক্ৰছ কৰিছোঁ হঠাতে চাওঁ দুৰ্গাচৰণ মিশ্ৰা এণ্ড হিজ ৱাইফ মোৰ ফেচ টু ফেচ কেনেকৈ হ'ল কি হ'ল মানে একদম আচৰিত কথা চিনাকি পালা নেকি নহয় ফেচ টু ফেচ মই কৈছোঁ মিশ্ৰাজী সেনেকৈ চিঞৰিছোঁ মই কেনেকৈ পালা তেওঁ বুলি কেনেকৈ গম পালা তেওঁ আহি আছে এইফালৰ পৰা মই এনেকুৱা ক্ৰছ কৰিব ওলাইছোঁ মিশ্ৰাজীও মোক দেখা পাই পেলাই মোৰ নাম মই মানে মিশ্ৰাজীক মই চিনি পোৱাৰ কাৰণ আছে কিন্তু মিশ্ৰাজীক মোক চিনি পোৱাৰ কাৰণ নাই কিন্তু সি ৰিকগনাইজ মি লাইক চামৱান এইটো মই চিনি পাওঁ এনেকুৱা টাইপৰ তেওঁ ৰখাই দিলে মিশ্ৰাজী হ'লগৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ 2টা ৰেকৰ্ড আছে তেওঁৰ এটা হ'লগৈ তেওঁ ৱাগনাৰ লৈ পেলাই গোটেই এণ্টায়াৰ ইউৰোপ ঘূৰিছে ঘৈণীৰ লগত তেওঁ মানুহজনে ঘৈণীক লৈ পেলাই ৰিটায়াৰমেণ্টৰ পাছত সেনেকুৱাই ঘূৰি ফুৰে আৰু এটা হ'লগৈ পাব্লিক ট্ৰেন্সপৰ্টৰ কিবা সেনেকুৱা মই একজেক্টলি বস্তুটো বুজি নাই পোৱা মই পঢ়িছোঁ দুটা গিনিজ বুক ৰেকৰ্ড আৰু এটা লিমকা বুক অফ ৰেকৰ্ডছৰ নাম আছে তেওঁ এণ্টায়াৰ ইণ্ডিয়াৰ যিমান ডিষ্ট্ৰিক্ট আছে চবকেইটা ডিষ্ট্ৰিক্টত বাইক চলাই আহিছে এলং উইথ হিজ ৱাইফ
ৱাহ আচ্ছা কিন্তু তেওঁ মানে এবাৰত খালি যোৱা নাই তেওঁ মানে ব্ৰেক কৰি কৰি মানে গৈছে কিন্তু তেওঁৰ সেই 3টা ৰেকৰ্ড আছে আচ্ছা তাৰপিছত তেওঁক তেনেকৈ পালা মই মানে ফেচবুকত সেইটো লৈ পেলাই তেওঁক মানে আই ফিল চ' মানে গুড যে মানে এনেকুৱা ধৰণৰ মানুহ আছে আচ্ছা আৰু ফেচ টু ফেচ যেতিয়া মিছ ৰাজি তেওঁ চিনি পালে লগালগ নামিলে তেওঁ মানে হি ইজ অলৱেজ ইকুইপড তেওঁৰ চেলফি কেমেৰা ষ্টেণ্ড চব আছে আৰু মানে ট্ৰাইপড চেপত লৈ পেলাই ঘূৰে তেওঁ মানে তেওঁ আমাৰ ফটো চটো ল'লে সেনেকুৱা ডেট ৱাজ ওৱান ইনচিডেণ্ট ছেকেণ্ডটো হ'লগৈ মই যেতিয়া বিজয়ৱাড়াত সোমাব ওলাইছোঁ বিজয়ৱাড়াতো মোৰ এজন ফেচবুক ফ্ৰেণ্ড আছে সাই কুমাৰ তেলেঙামুড়ি সাই কুমাৰ তেলেঙামুড়ি দুদিনমান আগৰ পৰা মই জানে মই ফেচবুকত পোষ্ট দিছিলোঁ যে এনেকুৱা ওলাই আছোঁ বুলি পেলাই তো তেলেঙামুড়ি মোক মানে ফোন কৰি আছে যে ৱেন আৰ ইউ ৰিচিং বিজয়ৱাড়া মই ক'লোঁ 12টামান বজাত মই পাই যাম কিন্তু 12টা নহ'ল মানে মই অন্ধ্ৰপ্ৰদেশত সোমাই পেলাই মই য'ত ত'ত ৰ'লোঁ ধুনীয়া ধুনীয়া চিনাৰী আছে ফটো চটো লৈ আলোঁ কিন্তু 1 বাজিল 2টা বজাত তেতিয়া মানে ফোন কৰিছে আকৌ কিন্তু এই হোৱাটছএপত জিঅ' লোকেশ্যন পঠিয়াব পাৰি নহয় তেনেকৈ পঠিয়ালে মই টাউনটোত সোমালোঁ সেইমতে সোমাই পেলাই তেওঁলোকক দেখা পোৱা নাই য'ত একজেক্ট স্পট আছে তাতে যাই পেলাই ৰোৱাৰ পাছতো তাহাঁতক দেখা নাই এনেকৈ মূৰটো দাঙি চাওঁ যে 3তলা বিল্ডিং এটা এণ্টায়াৰ বিল্ডিংটো ডাঙৰ পোষ্টাৰ কে ষ্ট্ৰীট ৱেলকামছ দেৱলনাথ লগাই থৈ দিছে আচ্ছা তাৰ মানে সেইটো এটা ফুডবেলা বোলা এটা এই ৰেষ্টুৰেণ্ট বুলি ক'লে ভুল হ'ব এটা ইটাৰী পইণ্ট আৰু মানে ডাঙৰ বিজনেছ এটা আছে সেইটো কাৰবাৰটো আচ্ছা তো সেই এণ্টায়াৰ 3তলা বিল্ডিঙৰ পোষ্টাৰ দি পেলাই তাতে লিখা আছে কে ষ্ট্ৰীট ৱেলকামছ কে ষ্ট্ৰীট সেই ফুড ভিলাটোৰ নাম মানে ৱেলকাম দেৱলনাথ এই মস্ত মোৰ পোষ্টাৰ এটা দিয়া পেলাই তো মানে মই আই গট জেপ মানে মই আই ডোণ্ট ন' হাউ টু ৰিয়েক্ট আৰু মানে মই হেপী হ'ম কি হ'ম মই নাজানো তাৰপিছত ইহঁতে পোষ্টাৰৰ বেকচাইডৰ পৰা তাহাঁতি ওলাই আছে মই বিজয়ৱাড়াত অকল তেলেঙামুড়িকে চিনি পাওঁ কিন্তু এটলিষ্ট 20 ফ্ৰেণ্ডছ অফ তেলেঙামুড়ি তাহাঁতে মোক এণ্টায়াৰ ডে মোক মানে এণ্টায়াৰ ইভিনিং মোৰ লগতে থাকিলে আৰু এই যোনটো তাতে ফটোশ্বুটো হৈছে দেই মোৰ একদম ক্ৰাউড হৈ গৈছে ফুডবিলাতো ল'ৰা ছোৱালীবিলাক থাকে বিচিত্ৰ অভিজ্ঞতা বহুত আছে তেওঁলোকৰ দুইজনৰে বহুত কাহিনী আছে বহুত ঘটনা আচলতে আমাৰ ইমান কম সময়ৰ শ্ব' এটাৰ ভিতৰত সম্ভৱ নহয় গোটেইখিনি সামৰা যিহেতু আমি আৰু কথা পাতিম তেওঁলোকৰ সৈতে আৰু কথা পাতিবলগীয়া আছে আৰু বিভিন্ন বিষয়লৈ আলোচনা কৰিম কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ আৰু এটা খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাক নিজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মাজলৈ আমি আজি দৰবাৰত দুজন বিশেষ এক্সপ্ল'ৰাৰ বুলি কৈছোঁ তেওঁলোকৰ সৈতে কথা পাতি আছে এডভেঞ্চাৰাৰ তেওঁলোকৰ সৈতে কথা পাতি আছোঁ কাৰোবাৰ প্ৰশ্ন আছে কাৰ প্ৰশ্ন আছে চমুকে মোৰ নাম শ্ৰী মানসজ্যোতি নাথ মই মৰিগাঁৱৰ পৰা আহিছোঁ আৰু লগতে গ্ৰীণ গাৰ্ডৰ এজন মেম্বাৰ তো মোৰ দেৱলনাথ ছাৰলৈ এটা প্ৰশ্ন যে আমাৰ অসমৰ যিকেইটা নেশ্যনেল হাইৱে আছে অসমৰ তো অসমৰ আমি বাট পথ কিমান জৰাজীৰ্ণ আমি নিজে অনুভৱ কৰোঁ কিন্তু ছাৰ আপোনাৰ এনেকুৱা কিবা ইনচিডেণ্ট আছে নেকি যে মানে ইনচিডেণ্ট একচুৱেলি নহয় যে আপুনি যিকেইখন ইণ্ডিয়াৰ ভিতৰত যিকেইখন ষ্টেট ঘূৰিলে যিকেইখন মানে অল ইণ্ডিয়া ঘূৰোঁতে আমাৰ অসমৰ তুলনাত বেলেগৰ সৈতে কিবা এনেকুৱা মানে পাৰ্থক্য পালে নেকি ৰাস্তা ঘাট কিমান ভাল আৰু কিমান প্ৰকাণ্ডৰ ডিফাৰেঞ্চ আছে কোকৰাঝাৰত যেতিয়া সোমোৱা যায় তেতিয়াতে মানে গম পোৱা যায় মানে মই অসম হৈছে ৰাস্তাত গাড়ী চলাই আছোঁ ৱেৰ এজ ৰেষ্ট অফ ইণ্ডিয়া এক্সেপ্ট ফৰ কাশ্মীৰ এণ্ড ৰত্নাগিৰি প্লেইন চলাই থকা যেন লাগে ইমান সুন্দৰ ৰাস্তা একদম 630 কিলোমিটাৰ্ছ এভৰি ডে মই 3 দিন গৈছোঁ 500 কিলোমিটাৰ্ছ ৰেগুলাৰলি গৈছোঁ অনলি অন 3 or 4 অকেশ্যনছ মই 350 কিলোমিটাৰ গৈছোঁ মোৰ ৰাস্তা একদম নিমজ মোৰ কোনো মই ক'লো নহয় মোৰ কোনো হেমামালিনী গালৰ দৰে নিমজ যিটো আমাৰ মুখ্যমন্ত্ৰী কৈছিলে তেনেকুৱা নিমজ এই লালু প্ৰসাদে কৈছিলে হেমামালিনী গালৰ নিচিনা এনিৱে দেট ইজ সেক্সিষ্ট আই শুডন্ট সে দেট কিন্তু কথাটো হ'লগে ইট ইজ সো গুড আৰু তামিলনাডু স্পেচিয়েলি হাইৱে ইজ এক্সট্ৰিমলি গুড মই ইভিনিঙত পাইছোঁ তামিলনাডু অত্যন্ত সুন্দৰ ন একদম আৰু এতিয়া ইভিনিঙত গৈ পাইছোঁ গোটেইখিনি ৱেল লিট ডিভাইডাৰখিনিও মানে সেই কি কয় ৰিফ্লেক্টৰ লগোৱা মানে কোনো প্ৰব্লেম নাই মই লগতে সুধিব বিচাৰিছোঁ আমাৰ ইয়াত ইমান লেতেৰা হয় ৰাস্তা ঘাট বা পৰিৱেশটো তাত আপুনি যাওঁতে তাত কেনেকুৱা পাইছে না হাইৱে কিন্তু চবৰে একে সমান চাফা দেই হাইৱে সবতে একে ধৰণৰ আমি চহৰবিলাকতহে আমি মানে লেতেৰা বা এটা মোৰ মতে ডিফাৰেঞ্চ এটা আছে হাইৱে লগা চিটিবিলাকৰ মই সৰুকৈ ডেভেলপাৰ জানিব বিচাৰিছোঁ আমাৰ গুৱাহাটীৰ ৰাস্তাত যদি কোনোবা যায় যিকোনো ডিভাইডত পিক
কোনো ডিভাইডাৰ নাই এটা ডিভাইডাৰ এনেকুৱা নাই দুটি ডিভাইডাৰত মানুহে ৰঙেৰে বুলোৱা নাই নাই আপুনি ৱেষ্ট কিন্তু বাহিৰত ক'তো মই দেখা নাই ক'ত আছে নেকি মই ৰাজস্থান তেনেকুৱা জেগাত পাইছোঁ বিহাৰ পাইছোঁ ইউপিটো পাইছোঁ তেনেকুৱা জেগাত পাইছোঁ কিন্তু মই বেলেগ ঠাইত দেখা নাই চাউথত নাই এইবিলাক নাই কিন্তু মই কিন্তু হেৰি ষ্টেট হাইৱেজবোৰ ইউজ কৰিছোঁ কিন্তু মই কিন্তু বেয়া পোৱা নাই ক'তো দেই ৰাস্তা এনেকুৱা মানে জেনেৰেলি ইট ইজ ক্লিন দেই হাইৱেজবিলাক অলপমান ক্লিন থাকে নমস্কাৰ ছাৰ মোৰ নাম মনীষা উপাধ্যায় আৰু মোৰ কুৱেশ্যনটো দেৱল ছাৰলৈ আপুনি যিহেতু গোটেই ভাৰতবৰ্ষখন ভ্ৰমণ কৰিলে আপোনাৰ চবতকৈ ফেভৰেট ফুডটো কোনটো ষ্টেটৰ আছিল বহুত ভাল লাগিলে ঠিক আছে ৰত্নাগিৰি নম্বৰ 1 নম্বৰ 2 ইজ এইটো ৰামেশ্বৰম কাশ্মীৰৰ কথা আমি কৈ আছিল কাশ্মীৰৰ এক্সপেৰিয়েন্স কাশ্মীৰৰটো দুটা ইনচিডেণ্ট আছে এনে মই পাঞ্জাবৰ পৰা ওলাওঁতেই মই ডিচাইড কৰি লৈছোঁ যে মই ৰেইন গিয়াৰ পিন্ধিব লাগিব এক্সট্ৰা এনেকুৱা মিটেন চিটেন চব ৰেডি আছে মই খালি মিটেনটো পিন্ধিবলৈ পাহৰিলোঁ গ্ল'ভছ পিন্ধিব পাহৰিলোঁ চ' যাওঁতে মই ৰেইন কোটটো পিন্ধি ল'লোঁ এক্সট্ৰাকৈ মানে এপাৰ্ট ফ্ৰম আমাৰ হেৰি যাতে বৰফ চৰফ বা বৰষুণ চৰষুণ পৰিলে সেইটো এক্সট্ৰাকৈ কাভাৰ কৰে আৰু মানে তো সেইটো পিন্ধি পেলাই ওলালোঁ জৱাহৰ টানেল যেতিয়া আহি পালোঁ এই চব পিন্ধি পেলাইও মই কঁপিছোঁ ইমান ঠাণ্ডা কাৰণ মানে 40-50 কিলোমিটাৰ স্পীডত চলালেতো এডিশ্যনেল ঠাণ্ডা লাগে ন সেইখিনি চ' সেইটো এটা ইনচিডেণ্ট আছিলে মই তাৰপিছত মই শ্ৰীনগৰ যোৱা কথা আছিল শ্ৰীনগৰ যাব নাপালোঁ কাজিগঞ্জ বোলা এটা জেগা আছে তাতে ৰৈ দিলোঁ বাট দেট ৱাজ এনাডাৰ বিউটিফুল এক্সপিৰিয়েঞ্চ কাজিগঞ্জ ৱাজ মোৰ বিউটিফুল দেন শ্ৰীনগৰ শ্ৰীনগৰ কিয় মানে কিবা ৰাস্তাত অশান্তি ঠাণ্ডা লাগিলে ঠাণ্ডাত বাদ দিলোঁ আৰু নোৱাৰি তাৰমানে তুমি এক্সট্ৰিম কণ্ডিশ্যন দুইটা পাইছা এটা হ'ল একবাৰে ঠাণ্ডা এটা গৰম তোমাৰ 40 ডিগ্ৰী ওপৰত টেম্পাৰেচাৰ পাইছা 40 মানে 45 মানে হ'ব 45 মানে হ'ব একদম এক্সট্ৰিম গৰম আৰু মানে ভাবিব নোৱাৰাকৈ গৰম নেক্সট কাশ্মীৰত যিহেতু অশান্ত হৈ থাকে আপুনি কাশ্মীৰত কিবা অশান্ত পৰিৱেশ পাইছে এই আৰ্মিৰ অশান্তিহে পাইছোঁ মই মানুহৰ অশান্তি পোৱা নাই মই কাশ্মীৰত 2-3 বাৰ গৈছোঁ ৰাইড কৰিবলৈ গৈছোঁ যিমান যি প্ৰব্লেম আছে আৰ্মি বা ছিকিউৰিটিৰ মানুহবিলাকৰ পৰাই পাইছোঁ এইফালে যাব নিদিয়ে সেইফালে যাব নিদিয়ে নমস্কাৰ মোৰ নাম দীপাঞ্জলি কলিতা মোৰ প্ৰশ্নটো হ'ল ঋতুৰাজ ছাৰলৈ ছাৰ মানে আপোনাৰ কথাখিনি শুনি থাকোঁতে মোৰ এখন মানে কাহিনীলৈ মনত পৰিছে বগা বৰফৰ মাজত কলা পতকা সেই কাহিনীটো মানে এতিয়া মোৰ আজি বহুত মনলৈ আহিছে আৰু ছাৰ আপোনাৰ যিটো মানে অভিযান বা ৰিচাৰ্চ বা গৱেষণা ইয়াৰ ওপৰত কিবা কাহিনী বা ভ্ৰমণ কাহিনী লিখাৰ কথা চলিছে নেকি আচ্ছা মই খালি লগতে কৈ দিওঁ ইতিমধ্যে ঋতুৰাজ ফুকনে এটা বিৰল অভিলেখ কৰিলে সেইটো হ'ল ঋতুৰাজ ফুকনে মেৰু এলেকাত গৈ এখন কিতাপ গ্ৰন্থ উন্মোচন কৰিলে তেওঁ নিজৰ অভিজ্ঞতা আণ্টাৰ্কটিকাৰ যিটো অভিযান আছিলে সেই অভিযানৰ গোটাই তেওঁ এখন গ্ৰন্থ লিখিছিলে সেই গ্ৰন্থখন তেওঁ এইবাৰ উত্তৰ মেৰু এলেকাত তেওঁ এখন উন্মোচন কৰিছে আৰু এইটো বিৰল আমাৰ সম্ভৱ প্ৰথম ভাৰতীয় হ'ব পাৰে এনেকুৱা নহয় জানো সেইটো কি আছিল গ্ৰন্থখনৰ ব্যস্তমুখে কৈ দিয়া গ্ৰন্থখনৰ নাম হ'ল ফিন ডেল মুণ্ডো এইটো স্পেনিছ হয় এণ্ড অফ দ্য আৰ্থ তো লেচনছ ফ্ৰম দ্য এণ্ড অফ দ্য আৰ্থ সেইখন কিতাপখনৰ নাম সেইখন যোনজন আমাৰ এক্সপিডিশ্যন লিডাৰ ৰবাৰ্ট সোৱান আৰু তেখেতৰ পুত্ৰ বাৰ্নি সোৱান তেওঁলোকে এখন লঞ্চ কৰিলে তাতে তো এতিয়া মাৰ্কেটত আহিব আৰু এমাহমান লাগিব চাগে মাৰ্কেটত দিবা শেষত আমি আমাৰ যিটো আমাৰ অসমৰ পৰিৱেশ বানপানী এইবিলাক আমি দেখিবলৈ পাইছোঁ এইবিলাক এই ক্লাইমেট চেঞ্জৰ প্ৰভাৱ বুলি আমি কৈ আছোঁ মানে আচলতে এই যে আৰ্কটিক অঞ্চলৰ যিটো ব্যাপক বতৰৰ পৰিৱৰ্তন তাৰ এফেক্ট হ'ব পাৰে নেকি এইবিলাক কিবা ৰিলেটেড হয় নেকি ডেফিনেটলি এতিয়া অলপ আগতে মই যেনেকৈ কৈছিলোঁ যে 30% আমাৰ ব্ৰহ্মপুত্ৰৰ পানী গ্লেচিয়েল মেল্ট ৱাটাৰ হয় তো এতিয়া যেতিয়া ৱেন উই আৰ এক্সপিৰিয়েঞ্চিং এক্সিলাৰেটেড মেল্টিং যেতিয়া বৰফটো বেছি সোনকালে গলি আছে তো ডেফিনেটলি ব্ৰহ্মপুত্ৰ বা যিমানখিনি নদী আছে হিমালয়ৰ পৰা অহা তাত পানী বাঢ়িব আৰু যেতিয়া পানীৰ মাত্ৰাটো বাঢ়ে তেতিয়া সেই শ্ব'ৰবিলাকত প্ৰেছাৰ হ'ব আৰু তাতে গৰাখহনীয়া বৃদ্ধি পাব কিন্তু ইন দ্য লং টাৰ্ম যদি গ্লেচিয়েলবিলাক নাইকিয়া হয় যোৱা বছৰ এটা ৰিপৰ্ট ওলাইছিলে হিন্দুকুছ হিমালয় এছেছমেণ্ট ৰিপৰ্ট সেইটোৰ মতে যদি আজি গ্ল'বেল ৱাৰ্মিং নাইকিয়াও হয় আজিৰ দিনত একেবাৰে নাইকিয়া হ'ল তেতিয়াও আমাৰ 99% স্পেচিয়েলি ইষ্টাৰ্ণ হিমালয়াছ যোনখিনি য'ৰ পৰা আমাৰ গোটেই পানী আহে সেইখিনি একেবাৰে শেষ হোৱাটো নিশ্চিত 2100 চনৰ ভিতৰত গতিকে অত্যন্ত ভয়াৱহ আমি ভৱিষ্যতৰ ফালে গৈ আছোঁ এতিয়া শেষত ঋতুৰাজ ফুকনৰ আৰু কি পৰিকল্পনা আছে আণ্টাৰ্কটিকা গ'ল যদিও চাউথ পল যোৱা নাই আণ্টাৰ্কটিকা গৈছে নৰ্থ পল একদম পিন পইণ্ট যোৱা নাই কি নৰ্থ পলৰ গোটেই এলেকা গ'ল এতিয়া কি আৰু কি সপোন আছে আৰু ঋতুৰাজৰ এতিয়া শ্ৰীনগৰ এইবাৰ অভিযানত মই যোৱা কথা আছিল ঋতুৰাজৰ সংগী হোৱা কথা আছিলে আমি একেলগে বহুত প্লেনিং কৰিলোঁ লাষ্টত মই বিভিন্ন কাৰণত মই বাদ দিবলগীয়া হ'ল অভিযানটোৰ পৰা হয় মোৰ কানেকশ্যন যোনকেইটা ইতিমধ্যে হৈছে
মই এতিয়া যেতিয়া 4খন স্কেন্ডিনেভিয়ান কেপিটেলছত গৈছিলোঁ ষ্টকহোমত মোৰ ছুইডিছ টেলিভিশ্যনত ইণ্টাৰভিউ আছিলে মোৰ প্ৰেজেণ্টেশ্যন আছিলে তাত গৈ পেলাই ভাৰতৰ যোনটো পানী সমস্যা দ্য ইণ্ডিয়ান ৱাটাৰ ক্ৰাইচিছ এণ্ড ৱাইল্ড লাইফ চ' মোৰ এটা প্ৰেজেণ্টেশ্যন আছে কানেক্টিং দ্য 3 Ws ৱাৰ্মিং ৱাটাৰ এণ্ড ৱাইল্ড লাইফ তো সেই প্ৰেজেণ্টেশ্যনটো মই ষ্টকহোমত দিছিলোঁ ৰ'ভেনিয়ামি যোনটো ফিনলেণ্ডৰ নৰ্থত আছে তাত দিছিলোঁ আৰু তাৰ বিষয়ে হেলচিংকি আৰু কপেনহেগেনতো কথা পাতিছিলোঁ কপেনহেগেনত বিশেষকৈ এক্সটিংশ্যন ৰিবেলিয়ন আৰু ফ্ৰাইডেজ ফৰ ফিউচাৰ যোনটো গ্ৰেটা থানবাৰ্গ যে 15 বছৰীয়া যোনজনী ছুইডিছ ছোৱালীয়ে গোটেই বিশ্বতে আন্দোলনৰ সৃষ্টি কৰিছে সচেতনা আনিছে গ্ল'বেল ৱাৰ্মিং ওপৰত তেওঁৰ যোনটো তেওঁৰ পৰা ইনস্পায়াৰ হৈ পেলাই এইটো ফ্ৰাইডেজ ফৰ ফিউচাৰ এই মুভমেণ্টকেইটাৰ লগত জড়িত হৈ পেলাই যে ক্লাইমেট চেঞ্জৰ ওপৰত ইণ্ডিয়ান ৱাটাৰ ক্ৰাইচিছৰ ওপৰত একশ্যন আৰু এৱাৰনেছ ক্ৰিয়েট কৰা সেইটো হ'ল মোৰ সপোন দেৱল দেখিলোঁ ভাৰতবৰ্ষ ঘূৰা হ'ল বাইকেৰে নেক্সট কি লক্ষ্য তেনেকে একদম একো ফিক্স কৰা নাই কিন্তু হ'ব কিবা প্ৰবেবলি লং টাৰ্মত মই ভাবি আছো লাইক 2 years ডাউন দ্য লাইন ইউৰোপ যাম নেকি ইউৰোপ বাইক লৈ পেলাই চলো এবাৰ দেৱলৰ মই সংগী হ'ম ওয়েলকাম ঠিক আছে ভাল লাগিলে আমাৰ দুইজনৰ সৈতে কথা পাতিলোঁ যথেষ্টখিনি অভিজ্ঞতা নহয় আমাৰ চবৰে বিৰাট ভাল লাগে এবাৰ দুইজনক আমি এবাৰ হাত দিওঁ খুব সুন্দৰ অভিযান দুইজনে কৰি আহিছে দুইজনকে অভিনন্দন জনালোঁ আৰু আশা কৰিছোঁ যে তেওঁলোক দুইজনৰ পথেৰে আমাৰ অসমৰ আৰু বহু অভিযাত্ৰী ওলাই আহিব এইটো কামনা কৰিলোঁ পুনৰবাৰ দুইজনক শুভেচ্ছা জনাই দুইজনৰ যি সপোন আছে সেই সপোন পূৰণ হওক এই কামনা কৰিলোঁ আৰু আমাৰ সকলোকে মই ইয়াত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰৰ ইয়াতে সামৰণি মাৰিছোঁ